নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত জাস্টিস ফৰ জুবিন ইতিমধ্যেই আপোনালোকে গম পাইছে সকলো এই মুহূৰ্তত মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে পুনে আপোনালোকক লৈ যাব বিচাৰিছো শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখলৈ য'ত উপস্থিত আছে আমাৰ সাংবাদিক মিতালী কোঁৱৰ শ্যামকানুৰ বাসগৃহ সিল কৰা বুলি খবৰ আহিছে মই মিতালীৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিছো মিতালী যদি তুমি মোৰ কথা শুনিছা কিছু সময় পূৰ্বে হয় কোৱা হয় কিছু সময় পূৰ্বে যি অভিযান চলোৱা হৈছিল সেই অভিযানৰ অন্তত ইতিমধ্যে তদন্তকাৰী যি দল সেই দল ওলাই গৈছে আৰু এইখিনি মুহূৰ্তত পুনৰ মই এই দৃশ্য দেখুৱাব বিচাৰিছো যে ঘৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কিন্তু বাহিৰত এইসকল যি লোক এই লোকসকল আছে এখেতসকলৰ এটাই মন্তব্য যে কোনো কাৰণতে শ্যামকানু মহন্ত এই ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু আমি ভিতৰৰ যি দৃশ্য সেই দৃশ্য দেখুৱাবৰ বাবে যিহেতু ভিতৰত প্ৰৱেশ কৰাত বাধা আছে কাৰণ আৰক্ষীৰ লোকসকলে যেহেতু নিৰাপত্তা দি ৰাখিছে কিছু সময় পূৰ্বে ইয়াৰ পৰা ওলাই গৈছে আৰু যি কাৰ্যালয় আছিল তেওঁ বাসগৃহৰ ভিতৰত অধিক আপত্তিজনক নথি পত্ৰ লাভ কৰিছে তেওঁৰ যি লেপটপ হাৰ্ড ডিস্ক সকলোখিনি জব্দ কৰিছে আৰু ইয়াত এতিয়া কোনো লোক সোমাব নোৱাৰে কোনো লোক ওলাব নোৱাৰে কিন্তু বাহিৰত এইসকল জনতাই তেওঁলোকে আচলতে সকলোৱে এটাই কৈছে যে যেতিয়ালৈকে তদন্ত কৰি উচিত শাস্তি নিদিয়ে তেতিয়ালৈকে কিন্তু এই লোকসকলে কোনো কাৰণতে ক্ষান্ত নহও বুলি কৈছে আৰু বাহিৰত এনে ধৰণে এতিয়া আছে মিতালী দুটা কথা নথিপত্ৰ সংগ্ৰহ কৰিলে বহুত আপত্তিজনক নথিপত্ৰই পাইছে লগতে আপোনাৰ মোবাইল পাইছে 7টা লেপটপ 2টা আৰু হাৰ্ড ডিস্ক 9খন মানে যিখিনি নথিপত্ৰ পাইছে তেখেতসকলে কৈছে যে বহুত আপত্তিজনক আৰু ইয়াৰ পৰা আমি বহুতখিনি আমি সাকসেস হ'ব পাৰিম নাই পোৱা মানে গ্ৰাউণ্ড ফ্লোৰ যিটো সেইটো মানে আপোনাৰ অফিচ ৰুম আছিল তো আৰু তাৰ দৰখন খোলাই আছিল তাত মানে তেখেতসকলে এনকুৱাৰী কৰিছে নাই যোৱা কি পাইছে আকৌ নথিপত্ৰ ভালেখিনি পাইছে আপত্তিজনক নথিপত্ৰ পাইছে তাৰপিছত আপোনাৰ সিলমোহৰ ভালেখিনি পাইছে তাৰপিছত মোবাইল পাইছে হাৰ্ড ডিস্ক লৈছে কেইখনমান তাৰপিছত মোবাইল 7টা লেপটপ 2টা হয় সিলমোহৰ পাইছে ভালেখিনি আৰু হয় সেইখিনি লৈ গৈছে বহুত আপত্তিজনক আছে তাত মানে বেংকৰ পৰা আদি কৰি হাৰ্ড ডিস্ক লৈছে 9খন লৈছে ঘৰৰ ভিতৰত কোন আছে পৰিয়ালৰ নাই তেখেতসকলৰ মানে মেইন ঘৰটো তলা লগোৱা আছে কোনো নাই সিকিউৰিটি 2জন আছে তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাব পৰা নাই তলা লগাই আছে কেৱল এই আপত্তিজনক মই সোমাব পৰা নাই যে টকা পইচাৰ কথাটো নাহে আৰু খালি অফিচিয়েল নথিপত্ৰ পাইছে ভালেখিনি বাহিৰতে গোটেই আপত্তিজনক নথিপত্ৰ অফিচ ৰুমত হয় কাৰ্যালয়ৰ অফিচ ৰুমত তেখেতসকলে নথিপত্ৰ পাইছে ভালেখিনি নথিপত্ৰ পাইছে চব মানে অফিচিয়েল বেংক অফিচিয়েল তেনেকুৱা আৰু আপোনাৰ মোবাইল পাইছে হাৰ্ড ডিস্ক পাইছে সিলমোহৰ ভালেখিনি পাইছে আৰু আপোনাৰ লেপটপ 2টা পাইছে কাৰ্যালয়ৰ দুৱাৰ কোনে খুলি দিলে খোলাই আছিলে কাৰ্যালয়ৰ দুৱাৰখন খোলাই আছিলে নাই পোৱা কাৰ্যালয়টো খোলা আছিলে হয় যেহেতু এখেত আছিলে কাৰ্যালয়ৰ দুৱাৰ খোলাই আছিলে মিতালী প্ৰথম কথা হ'ল যদি তেওঁ ঘৰত কোনো মানুহ নাছিলেই তেনেহ'লে কাৰ্যালয় কোনে খুলিলে নিশ্চয়কৈ নিতুমণি শইকীয়া ইতিমধ্যে শুনিলে যে যিগৰাকী সাক্ষী লৈ গৈছিলে তেওঁ আচলতে কৈছে যে কাৰ্যালয়টো খোলা আছিলে হয়তো এয়া এক পৰিকল্পনা কৰি আৰক্ষীয়ে বাহিৰৰ যিটো কোঠা সেই কোঠা আচলতে খোলা ৰাখিছিল আৰু তেওঁলোকে অভিযানৰ সময়ত ভিতৰত সোমাব নোৱাৰিলে কিন্তু বাহিৰৰ যি কাৰ্যালয় সেই কাৰ্যালয়তে অভিযান চলাই যি আপত্তিজনক যি নথি সেই নথিসমূহ আচলতে জব্দ কৰা বুলি যিগৰাকী সাক্ষী লৈ গৈছিল সেইগৰাকীয়ে মন্তব্য দিছে আৰু বহু হয়তো তথ্য ওলাব কাৰণ ভিতৰত তেওঁলোকে মূল যিটো ঘৰ সেই মূল ঘৰটোত প্ৰৱেশ কৰিব নোৱাৰিলে যদিও আমি এই কথাখিনি দিনৰ ভাগত দেখুৱাইছিলো যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বুলি সকলোৱে কৈ আছিলো কিন্তু এটা কথা স্পষ্ট যে ভিতৰত যিহেতু সংবাদ মাধ্যমক সোমাব দিয়া নাই গতিকে বাহিৰৰ পৰা আমি এই দৃশ্য দেখুৱাই আছো কিন্তু এতিয়া যিগৰাকী সাক্ষী লৈ গৈছিলে সেইগৰাকীয়ে কৈছে যে বহুখিনি কাৰ্যালয়ৰ ভিতৰতে বহুখিনি আপত্তিজনক যি নথি সেই নথিসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে তেওঁ যে ঘৰৰ সন্মুখত নটিচ মৰা বুলি কোৱা হৈছে আৰু বিভিন্ন মহলত ওলাই আছে তেওঁ ঘৰটো সিল কৰা বুলি নটিচ দিয়া আৰু সিল কৰাৰ মাজত কিন্তু পাৰ্থক্য আছে কোনটো সঁচা নিশ্চয়কৈ নিতুমণি শইকীয়া এইখিনি মুহূৰ্তত মই পুনৰ সেই যিখন নটিচ সেই নটিচখন দেখুৱাবলৈ যত্ন কৰিম যিহেতু তেওঁ যিটো ঘৰ সেই ঘৰটো সিল কৰিছে কাৰণ এই ঘৰটোত এতিয়া কোনো নাই কেৱল বাহিৰৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো খোলা আছে দুৱাৰ কিন্তু এইখিনি মুহূৰ্তত আমি দেখুৱাইছো কাৰণ দূৰত্ব বহুত মূল ঘৰৰ দুৱাৰৰ পৰা গেটখনলৈকে দূৰত্ব বহুত আমি যিমানখিনি পাৰো দেখুৱাবলৈ যত্ন কৰিছো কিন্তু তাতে কি লিখা আছে আমি নাজানো কিন্তু তদন্তকাৰী দলৰ পৰা
আমি গম পাইছোঁ যে ইতিমধ্যে ঘৰটো চিল কৰি দিয়া হৈছে আৰু বাহিৰৰ যিসমূহ গাড়ী সেই গাড়ীখিনিও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এনেধৰণে এতিয়া এই ঘৰটোত এইখিনি মুহূৰ্তত একো নাই ওচৰৰ এগৰাকী মহিলাক তেওঁলোকে সাক্ষী হিচাপে লৈ গৈছিল আৰু তেওঁক সন্মুখত বহুৱাই এই ঘৰটোত অভিযান চলাবলৈ আহি কাৰ্যালয়টোত অভিযান চলাই এইখিনি মুহূৰ্তত গুৰুত্বপূৰ্ণ লগতে আপত্তিজনক যি নথিপত্ৰ সেই নথিপত্ৰ জব্দ কৰিছে সমান্তৰালকৈ হাৰ্ড ডিস্ক আৰু লেপটপ মোবাইল সেই সকলোখিনি এইখিনি মুহূৰ্তত জব্দ কৰিছে আৰু বাহিৰত এই সকলোখিনি লৈ আছে কাৰণ এই ঘৰটো এতিয়া আৰক্ষীয়ে নিৰাপত্তা দি ৰাখিব লাগিব কাৰণ যিসকল জনতা আছে সেইসকল কিন্তু অধিক ক্ষোভত আছে কাৰণ ইয়াত শ্যামকানু মহন্তক প্ৰৱেশ কৰিবলৈ নিদিও বুলি বাৰে বাৰে কৈ আছে আৰু আমি এগৰাকীয়ে ভাষ্য দি আছে তেখেতৰ পৰা পোনপটীয়াকৈ আমাৰ যিটো ন্যায় পাম বুলি মোৰ মনৰ পৰা 100% বিশ্বাস কৰিব পাৰোঁ 7টাই পাইছে হাৰ্ড ডিস্ক টোটেলত মই ধন্যবাদ জনাইছোঁ মিতালীক সবিশেষ তথ্যখিনি জনোৱাৰ কাৰণে আৰু পৰৱৰ্তী সময়ত যদি আকৌ প্ৰয়োজন হয় আমি মিতালীক কাষলৈ যাম আৰু কিছু খবৰ লাভ কৰিম ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিছোঁ অধিবক্তা আৰু জুবিন গাৰ্গৰ এসময়ৰ কলেজীয়া বান্ধৱী মোটামুটি জোনমণি দেৱী খাউন মই জোনমণি দেৱী খাউনক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বিশিষ্ট চিকিৎসক ডক্টৰ হিতেশ বৰুৱা আছে হিতেশ বৰুৱাকো মই স্বাগতম জনাইছোঁ জুবিন গাৰ্গৰ বন্ধু ব্যৱসায়ী বংকিম ৰায় মেধি আছে মই বংকিম ৰায় মেধিকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু APWৰ অধ্যক্ষ তথা আজি যিসকলে PIL দাখিল কৰিছিল সেইসকলৰ ভিতৰত অন্যতম অভিজিত শৰ্মা মই শৰ্মাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দিগন্ত ভাৰতীয় আজিৰ অনুষ্ঠানৰ অন্যতম অতিথি হ'ব তেখেতকো মই আগতীয়াকৈ স্বাগতম জনাই লৈছোঁ মই প্ৰথমতে জোনমণি দেৱী খাউন মই আপোনাৰ কাষলৈকে আহিছোঁ কিছু সময়ৰ পূৰ্বে যিখিনি কথা আমি গম পাইছোঁ যে তেখেতৰ ঘৰটোত মিতালীৰ মতে সিল কৰি দিয়া হৈছে মোৰ কথা হ'ল যে সিল কৰা আৰু নটিচ দিয়াৰ মাজত পাৰ্থক্য আছে তাত নটিচো দিব পাৰে হয়তো নটিচখন যিহেতু মাৰি থৈ গৈছে মানুহ নাই কাৰণে তাত এসপ্তাহৰ ভিতৰত 3 দিনৰ ভিতৰত আপোনাক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া এনেকুৱা জাতীয় কথা হ'ব পাৰে আৰু সিল কৰাটোতো আমি জানোৱেই আপোনাৰ মতে এইটো কি হ'ব পাৰে হয় দুটা বেলেগ কথা এতিয়া নতুন যিখন আমাৰ আইন আছে BNS ভাৰতীয় ন্যায় সংহিতা মতে এতিয়া আপোনাৰ কেছ এটা ৰেজিষ্টাৰ হলে পটককে পুলিচে এৰেষ্ট নকৰে তেওঁক থানালৈ মাতি থৈ যায় তেওঁ থানালৈ যদি নটিচ পাই পেলাই নাহে তেতিয়াহে পুলিচে তেওঁক গ্ৰেপ্তাৰ বা কিবা কৰিব পাৰে গতিকে ইনভেষ্টিগেশ্যন প্ৰচিডিউৰত এতিয়া BNS মতে আগতে নটিচখন দিয়াটো বাঞ্ছনীয় যিহেতু ঘৰত মানুহ নাই মোৰ মতে সেই নটিচখন বোধহয় তেওঁক থানাত হাজিৰ হ'বলৈ দিয়া নটিচ হ'ব আমি নটিচখন যিহেতু দেখা নাই এতিয়া গতিকে আমি ভাবি লৈছোঁ সোমাবলৈ দিয়া নাইতো বহুত দূৰৰ পৰা তেওঁলোকে হয় ক্যামেৰামেনক সোমাবলৈ দিয়া নাই তেওঁলোকে গম পোৱা নাই নটিচখনত কি লিখা আছে গতিকে নটিচ যেতিয়া মানুহজনক সাৰ্ভ কৰে তেওঁ যদি উপস্থিত নাথাকে তেওঁক ফিজিক্যালি লগ নাপায় তেতিয়াহলে এটো এটা প্ৰচিডিউৰ যে নটিচখন তেওঁ ঘৰৰ দৰজাত মাৰি থৈ আহে আৰু তাৰ পিছত নটিচখন হয়তো নিউজ পেপাৰটো দিব পাৰে তেওঁ যদি একেবাৰে আতৰি থাকে গতিকে এটো এটা BNS মতে এটা প্ৰচিডিউৰ মতে তেওঁলোকে দিয়া নটিচে হ'ব বুলি মোৰ ধাৰণা ঘৰটো বোধহয় সিল কৰা নাই ঘৰটোত এই নটিচখন লগাই থৈ আহিছে কাৰণ ঘৰটো অলৰেডি কাৰ্যালয় খোলা আছে সিল কৰিলে তাত আপোনাৰ লা দি পেলাই তলা মাৰি পেলাই হেতু সিল কৰি থৈ আহিব গতিকে সেই প্ৰচিডিউৰটো বোধহয় হোৱা নাই হেতু হলে তেতিয়া বস্তুটো বেলেগ হেতু হয় যেতিয়া আপোনাৰ ইকোনমিক অফেন্স হয় তে ইকোনমিক অফেন্স যদি কিবা থাকে তেতিয়া হলে তেনেকুৱা ধৰণৰ যদি কিবা কেছ থাকে তেতিয়া হলে বা কিবা ভূমি সংক্ৰান্তীয় সিভিল সুট যদি হয় কোৰ্টৰ যদি এটাচমেন্ট অৰ্ডাৰ হয় তেতিয়াহে সেই বস্তুটো ঘৰ এটা সিল কৰিব পাৰে আৰু নাইবা ইনভেষ্টিগেশ্যন প্ৰচিডিউৰ যদি CBI বা এনেকুৱা হয় তেওঁলোকে আপত্তিজনক কিবা পায় তেতিয়া হলে হেতু তদন্তৰ খাতিৰত কোনোবাই যাতে এভিডেন্সটো হেম্পাৰ কৰিব নোৱাৰে টেম্পাৰ কৰিব নোৱাৰে তাতে গৈ পেলাই এভিডেন্সটো যাতে ঘৰৰ ভিতৰত কোনোবা সোমাব পাৰিলে এভিডেন্সটো টেম্পাৰ কৰিব নহয় নষ্ট কৰি দিব নষ্ট কৰিব যাতে নোৱাৰে তেতিয়া ইনভেষ্টিগেশ্যন অথৰিটিয়ে কোৰ্টৰ অৰ্ডাৰ লৈ পেলাই হেতু সিল কৰিব পাৰে গতিকে এতিয়া বোধহয় সিল হোৱা নাই এতিয়া নটিচখন যেহেতু লগাইছে তেওঁক হাজিৰ হ'বলৈ কৰা নটিচখন বোধহয় তেওঁক লগ নাপাই পেলাই তাতে দি থৈ আহিছে এটা ধাৰণা কাৰণ এখন কন্টেন্টটো পঢ়িব পৰা নাইতো পঢ়িব পাৰিলে আমি ভালকে গম পালোহেতেন এতিয়া মোৰ কথা হ'ল আপুনি জুবিন অনুৰাগী জুবিনৰ বান্ধৱী আপুনি সিনেমাৰ লগত জড়িত জুবিনৰ সিনেমাৰ লগত জড়িত আছিল জুবিনৰ সংগীত ভাল পোৱা আৰু আনফালেদি আপুনি অধিবক্তা মই জুবিনৰ অধিবক্তা আছিলো মই জুবিন গাৰ্গৰ কেছ বিলাকো মই কোৰ্টত ময়ে চাইছিলো একদম এতিয়া মোৰ প্ৰশ্নটো হ'ল আপোনাৰ প্ৰতি সেইটোৱেই যে এই জাষ্টিস ফৰ জুবিন বহুতে কৈছে এটো জাষ্টিস ফৰ জুবিন নহয় জাষ্টিস ফৰ আসাম হয় আপোনাৰ মতে কি নিশ্চয় কয় এতিয়া আপোনাৰ মানে
আপুনি যি জনসমাগম আমি দেখা পালোঁ জনসমুদ্ৰ জুবিন গাৰ্গৰ প্ৰতি মানুহৰ সমৰ্থন মৰম চেনেহ আদৰ তাৰ প্ৰতিফলন ৰূপে যি জনসমুদ্ৰ আমি জুবিন গাৰ্গক মৃত্যুৰ সময়ত আমি দেখা পাইছোঁ এই গোটেই তেওঁৰ সৰু সজাইতে হওক বা আপোনাৰ সোণাপুৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে হওক বা আপোনাৰ গোটেই বাসগৃহতে হওক বা গোটেই মানে খবৰটো শুনি য'ত ত'ত এতিয়া যোৰহাটৰ মানুহটো যোৰহাটলৈকে ৰাস্তালৈ ওলাই আহিছে মানে এতিয়া এই গোটেই বস্তুটোৱে মানে প্ৰমাণ কৰে যে জুবিন সৰ্বব্যাপী জুবিন মানে গোটেই অসমত সৰ্বব্যাপী আছে বোলে জুবিন বোলে নাই এতিয়া আমুকতহে আছে কাহিলীপাৰাতহে থাকে খাৰঘুলিতহে থাকে ক'ৰবাতহে থাকে নহয় তাৰমানে জুবিন সৰ্বব্যাপী আকাশে বতাহে জুবিন আছে তাৰমানে এতিয়া মানুহে যোৰহাটৰ মানুহখিনি যোৰহাটৰ ৰাস্তালৈ তেজপুৰৰ মানুহখিনি তেজপুৰৰ ৰাস্তালৈ মানে আপোনাৰ নলবাৰী মানুহখিনি নলবাৰী ৰাস্তালৈ ওলাই কিয় আহিছে তাততো জুবিনৰ বডি নাই কিন্তু তেওঁলোকে সেই তাত আহি পেলাই এখন ফটো লৈ গোটেই মানুহবোৰ আহিছে মানে সেই গোটেই আকাশে বতাহে জুবিন আছে গতিকে এইটো সঁচা কথা অসমৰ জুবিন এক অমূল্য সম্পদ দ্বিতীয়জন জুবিন জন্ম নহয় আৰু দ্বিতীয়জন জুবিনেই হ'ব এই জুবিনটো নহয় অতি অমূল্য সম্পদ মানে গতিকে সেই অমূল্য সম্পদ আমি অসমে বহুত আমাৰ অমূল্য সম্পদক হেৰুৱাইছোঁ একটো প্ৰথম কথা হৈছে অসমত মানৱ সম্পদ আঙুলিৰ মূৰত গন্তি কৰিব পৰা আছে কেইজনমান মানৱ সম্পদ আছে যিকেইজন সঁচাকৈয়ে মানৱ সম্পদ আৰু সেই মানৱ সম্পদ কেইজনৰ লগতো অসমে কাহানিও ন্যায় কৰিব পৰা নাই যেনেকৈ শংকৰদেৱক আমি বিশ্বব্যাপী বিখ্যাত আজিলৈকে কৰিব নোৱাৰিলোঁ গতিকে আমি লাচিত বৰফুকনক বিশ্বব্যাপী ব্যাখ্যাত আজিলৈকে কৰিব নোৱাৰিলোঁ বীৰ চিলাৰায়ক আমি বিশ্বব্যাপী ব্যাখ্যাত আজিলৈকে আমি কৰিব নোৱাৰিলোঁ আজি শংকৰদেৱতকৈ ৰবীন্দ্ৰনাথ টেগৰক বিশ্বৰ মানুহে বেছিকৈ জানে গতিকে এই গোটেই কথাবোৰ আমাৰ অসমীয়া জাতিৰ এটা মানে কি কওঁ মই আমাৰ মানে জাতিগতভাৱে এটা দুখৰ মাজতে এটা ভাল লগা কথা কিন্তু তাৰ মাজত মই আপোনাক কম যে জুবিন গাৰ্গ মৰি পেলাই কিন্তু সেই বিশ্ববিখ্যাত হৈছে এক্সেক্টলি এতিয়া মানে কথাটো হৈছে শুনক এতিয়া আমি ভূপেন হাজৰিকা দেৱৰ সমাগমতো এনেকৈ মানুহ হৈছিলে কিন্তু কথাটো হৈছে যে সেই মৰিবৰ সময়ত সমাগমত মানুহ হোৱাত ৰেকৰ্ডটো আমাক নালাগে নহয় একদম তেওঁৰ সৃষ্টিৰাজিখিনিক আমি কিমান বিয়পাব পাৰিছোঁ সেইটো লাগে আজি জুবিন গাৰ্গৰ নিচিনা এটা টেলেণ্ট জুবিন গাৰ্গৰ নিচিনা এক ব্যক্তি আমাৰ মাজৰ পৰা এনেকৈ অনাকাংক্ষিতভাৱে হঠাতে নাইকিয়া হৈ গ'ল এইটো মানে এই গোটেই কথাটো সাংঘাতিক ধৰণেৰে এটা অন্যায় হৈছে আমাৰ লগত আপুনি কেনেকৈ ন্যায় বিচাৰে এতিয়া কথা হৈছে যে প্ৰথম কথা জুবিন গাৰ্গৰ এই অনাকাংক্ষিত এই মানে কি কওঁ মহাপ্ৰয়াণ এই অনাকাংক্ষিত মহাপ্ৰয়াণ আমি মহাপ্ৰয়াণেই হৈছে কিন্তু অনাকাংক্ষিত আমি কোনেও বিচৰা নাছিলোঁ এই মহাপ্ৰয়াণৰ মানে অন্তৰালত যিবোৰ শক্তি জড়িত হৈ আছে সেই শক্তিবিলাকক আচলতে এতিয়া শাস্তি দিয়াটো একান্তই মানে প্ৰয়োজন আৰু দ্বিতীয় কথা হৈছে জাষ্টিছ ফৰ আছাম বুলি আপুনি যিটো শব্দ কৈছে একেবাৰে সঁচা শব্দ অসমৰ অমূল্য সম্পদসমূহৰ অন্যতম জুবিন গাৰ্গ গতিকে তেওঁৰ লগতে যদি আমি জাষ্টিছ কৰিব নোৱাৰোঁ আমি বহুতক হেৰুৱালোঁ পৰাগ দাসক হেৰুৱালোঁ এনেকৈ আমি বহুতক হেৰুৱালোঁ গতিকে আমি জাষ্টিছ কৰিব পৰা নাই আজিলৈকে সেইকাৰণে মই যে এইটো আমি কৰিবই লাগিব আৰু এতিয়া মই ভাবোঁ জুবিনৰ ক্ষেত্ৰত আমি জাষ্টিছ কৰিব পাৰিম এই কাৰণেই যেনেকৈ ৰক্তবীজ এজনক হেৰুৱাৰ পিছত যে সহস্ৰ সৃষ্টি হৈছিল তেনেকৈ এজন জুবিন গাৰ্গ কিবাকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে কিন্তু জুবিনৰ প্ৰভাৱ গোটেই মাছ জনসাধাৰণৰ মাজত আছে আৰু মাছ জনসাধাৰণে আপুনি চাওক এতিয়া কিন্তু চৰকাৰে ইনষ্টল কৰা CCTV কেমেৰাৰ ফুটেজ আমাক নালাগে তাৰমানে এতিয়া মাছ জনসাধাৰণৰ প্ৰত্যেকৰ চকু এটা CCTV কেমেৰা প্ৰত্যেকৰ নাক প্ৰত্যেকৰ কাণ আজি এটা CCTV কেমেৰা আমি প্ৰত্যেকেই CCTV কেমেৰাৰ দৰে প্ৰত্যেকটো কথা অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছোঁ যিখিনি কৰিব লাগে আমি আমাৰ ফালৰ পৰা প্ৰত্যেকেই কৰিম মোৰ খাদ্য অনুসাৰে মই কৰিম আৰু আপোনাৰ খাদ্য অনুসৰি আপুনি কৰিব ৰাইজে প্ৰত্যেকজনে নিজৰ খাদ্য অনুসৰি কৰিব গতিকে আমি গোটেই অসম আজি এটা ডাঙৰ CCTV কেমেৰা হৈ আছে চুকে কোণে য'তে ত'তে গতিকে এতিয়া ন্যায় লাগিব আৰু কোনোবাই যদি এইটো টেম্পাৰ কৰিম বুলি ভাবিছে অসমৰ মানুহে পাহৰি যাব অতি সোনকালে আৰু আমি এই কেইদিনত আমি কিবাকে টাইম পাছ কৰাই দিওঁ যিটো সাধাৰণতে ভবা হয় গতিকে সেই ধৰণে যদি ভাবিছে মই ভাবোঁ এইবাৰ অসমৰ মানুহে এইটো ভুল প্ৰমাণিত কৰিব একদম ধন্যবাদ জনাইছোঁ মই ডক্টৰ হিতেশ বৰুৱা মই আপোনাৰ কাষলৈ আহিছোঁ জুবিন স্বাভাৱিক মৃত্যু জুবিনক কোনোবাই হত্যা কৰিছে নে জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যু হৈছে আপুনি জুবিনৰ দীৰ্ঘদিনীয়া এগৰাকী সংগী চিকিৎসক আপোনাৰ হস্পিটেলতে প্ৰথম ভৰ্তি হয় গুৱাহাটীত যেতিয়া আক্ৰান্ত হয় প্ৰথম চিজাৰ এটেক হওঁতে জুবিনৰ লগত মই কাষত বহি আছিলোঁ মই আপোনাৰ তালৈ একেখন হেৰিয়াতে গৈছিলোঁ আপুনি মোক জুবিনৰ কাষলৈ লৈ গৈছিল কাৰণ টাউন ক্লাবত এখন সভা হৈ আছিল জুবিন আৰু মই একেলগে বহি আছিলোঁ তাৰপিছত আপুনি গোটেইখিনি জানে ফাৰ্ষ্ট চিজাৰ সেইটোৱে আছিল তাৰপিছৰ পৰা আপুনি গোটেই কথাখিনি কৈছিল চিজাৰৰ সন্দৰ্ভত কি ক'ব আপোনাৰ মতে কোনটো এতিয়া জুবিনৰ মৃত্যু সঁচা দুৰ্ভাগ্যজনক
আৰু আনএক্সপেক্টেড আমি কোনেও আশা কৰা নাছিলোঁ জুবিনক আমি ইমান সোনকালে হেৰুৱাম বুলি জীৱনৰ প্ৰতি অসমৰ প্ৰত্যেকজন ব্যক্তিৰ আশা আছিল আকাংক্ষা আছিল জুবিনৰ প্ৰতি মৰম আছিল আশীৰ্বাদ আছিলে আৰু জুবিনে সকলোকে কন্দুৱাই যে আজি গুচি যাব এই কথা হয়তো কোনেও ভবা নাছিল সেইকাৰণে মই কৈছোঁ ই এক দুৰ্ভাগ্যজনক এইটো কাৰণে কৈছোঁ যে জুবিনক যেতিয়াৰ পৰা মই বহু বছৰৰ পৰা জুবিনক মই জানো যেতিয়াৰ পৰা মই প্ৰথম চিনেমাৰ কাম কৰিছোঁ তেতিয়াৰ পৰা জুবিনৰ গান গোৱাইছোঁ আৰু তেতিয়াৰ পৰা জুবিনৰ লগত মোৰ ওতঃপ্ৰোত সম্পৰ্ক সংগীতৰ লগত সম্পৰ্ক হোৱাৰ লগে লগে পেছাত চিকিৎসক কাৰণে চিকিৎসাৰ ক্ষেত্ৰতো তেওঁৰ লগত সম্পৰ্ক আজি মই এটা কথা কওঁ যে বহুতে ভাবে যে চিকিৎসাৰ ক্ষেত্ৰত জুবিনৰ চিকিৎসাৰ কাৰণে মোৰ তাত আহে আৰু মই জুবিনৰ চিকিৎসাৰ ক্ষেত্ৰত নিজক আত্মনিয়োগ কৰোঁ ঠিক তেনেকুৱা নহয় জুবিনে আনৰ চিকিৎসাৰ কাৰণেও মোৰ ওচৰত আহে ৰাতি 2টা বজাতো জুবিনে ফোন কৰে মোক হিতেশ দা মোৰ এটা পেচেণ্ট গৈছে আপুনি গোটেইখিনি চাব পাৰিলে আপুনি সহায় কৰিব আৰু নোৱাৰিলে মই তাৰ পইচাখিনি মই দিম এই ধৰণৰ কথা বহুত তেনেকুৱা পেচেণ্ট আহিছে বহুত সময়ত চিনাকি অচিনাকি তাতকৈ ডাঙৰ আচৰিত কথা চিনাকি অচিনাকি পেচেণ্ট হয় যে জুবিনে কিছুমানক চিনি পায় কিছুমানক চিনি নাপায় মানে নিজে ৰোগী হৈ যোৱাৰ উপৰিও আন অজস্ৰ ৰোগীৰ কাৰণেও যায় গতিকে সেই কথা 2টা বজাত 3টা বজাত 4টা বজাতো সি ফোন কৰে যে কি হিতেশ দা এই মানুহজনক সহায় কৰিব এই মানুহজনক এইখিনি ৰেহাই দিব এই মানুহজনৰ পইচা মই দিম এই ধৰণৰ বিভিন্ন ধৰণৰ ৰোগীক তেওঁ শুশ্ৰূষা কৰে আৰু মই সেইকাৰণে কওঁ যে পেছাত আমি চিকিৎসক বা চিকিৎসা বিজ্ঞানৰ দ্বাৰা চিকিৎসক কিন্তু জুবিন আছিল এজন সামাজিক চিকিৎসক একদম সমাজৰ চিকিৎসা কৰে তেওঁ সমাজৰ সামাজিকভাৱে প্ৰত্যেকজন ব্যক্তিক বুজিব খোজে প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি তেওঁৰ প্ৰেম আছে সুখী দুখী ধনী দুখীয়া সকলোৰ লগত তেওঁ এটা প্ৰেম আছে আৰু সেই প্ৰেমৰ দ্বাৰাই তেওঁক চিনাকি দিব খোজে আৰু সেইকাৰণে জুবিনক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ গাত এটা নহয় 2টা নহয় হেজাৰ হেজাৰ গুণৰ অধিকাৰী জুবিন মই আপোনাক এটা কথা কওঁ আপুনি প্ৰথমজন চিকিৎসক যি জুবিনৰ এই বিশেষ চিজাৰক লৈ মই কৈছোঁ ধৰক আপুনি বহুতবাৰ কৈছে যে জুবিনক পানী আৰু জুইৰ পৰা আমি দূৰত ৰাখিব লাগিব আৰু জুবিন যদি সেইখিনি জুবিনে মানি চলে তেনেহ'লে জুবিনৰ ইমান চিন্তা কৰিবলগীয়া বৰ বিশেষ নাথাকিব এইবাৰো আপুনি এই গোটেই ঘটনাটোৰ ঘটাৰ পিছত আপুনি বিভিন্ন সময়ত আপুনি কৈছিলে যে জুবিনক আচলতে পানীত যাবলৈ দিয়াটোৱেই ভুল আছিল আপুনি সঁচাকৈ এতিয়ালৈকে ধৰক আমি পোষ্টমৰ্টেম ৰিপৰ্ট পোৱা নাই তাত কি হৈছে কিন্তু এইটোতো খটাং যে পানীতেই তেওঁ ঢুকাইছে এইটোতো আৰু এতিয়া জল পটপট হৈ আছে এগৰাকী চিকিৎসক হিচাপে আপুনি দীৰ্ঘদিন তেওঁৰ লগত থকা সেই ব্যক্তিজন হিচাপে আপোনাৰ হস্পিটেলত বাৰে বাৰে ভৰ্তি হোৱা সেই জুবিন গাৰ্গক যিজন জানিছিল বুজিছিল সেই হিচাপে মই আপোনাক যদি সোধোঁ সঁচাকৈ তেওঁ দূৰৰ পৰাই আপুনি কি অনুমান কৰিছে যে তেওঁ চিজাৰ হ'ল নে তেওঁ হাৰ্ট এটেক হ'ল নে তেওঁ কি হ'ল আচলতে নহয় জুবিনক মই বহুদিনৰ পৰা তেওঁৰ চিকিৎসাৰ লগতো মই যিহেতু জড়িত হৈ আছোঁ আৰু এই ক্ষেত্ৰত মই অলপ কথা মই ক্লিয়াৰ কৰি দিওঁ যে কি জুবিনক আমি নেম কেয়াৰত যেতিয়া চিকিৎসা কৰোঁ এটা আমি টিম ৱৰ্ক হিচাপত চিকিৎসা কৰোঁ তাত কাৰ্ডিঅ'লজি তাত গেষ্ট্ৰণ্টলজি তাত নিউৰলজি গোটেইখিনি মেডিচিন গোটেইখিনি ডক্টৰ এটা টিম হিচাপে তেওঁক চিকিৎসা কৰা হয় এইটো কাৰণে যে তেওঁৰ কিছু থাকে প্ৰত্যেক মানুহৰে থাকে কিছুমানৰ কেতিয়াবা অলপ গেষ্ট্ৰিক প্ৰব্লেম থাকিব পাৰে গেষ্ট্ৰ' প্ৰব্লেম থাকিব পাৰে কেতিয়াবা কাৰ্ডিয়াক প্ৰব্লেম থাকিব পাৰে আৰু কেতিয়াবা এইটো আমি যিটো চিজাৰ বুলি কৈ আছোঁ অকল চিজাৰ বুলি কথা নহয় বিভিন্ন ধৰণৰ বিভিন্ন ৰোগ থাকিব পাৰে কিন্তু এই ক্ষেত্ৰত যেতিয়া জুবিন হস্পিটেলত আছিলে আমি সুন্দৰভাৱে তেওঁক কাউন্সিলিং কৰিছিলোঁ কোনটো মেডিচিন কেতিয়া খাব লাগিব কোনটো কাম কেতিয়া কৰিব লাগিব সেই গোটেইখিনি সাঙুৰি তেওঁক কাউন্সিলিং কৰা হৈছিলে আৰু সেইকাৰণে মোৰ খুব এইটোতে থাকি গ'ল যে জুবিন যোৱাৰ আগত যদি গম পালোহেঁতেন যে জুবিন যাব পৰা অৱস্থাত আছিল নে নাই সেইটো প্ৰথম কথা যদি জুবিন সেইখিনি সময়ত দুৰ্বল আছিল আমি জুবিনক পঠাই দিয়াটো আমাৰ সাংঘাতিক ভুল 2 নম্বৰ কথা জুবিন গৈ হোটেলত আছে হোটেলৰ পৰা যে ৰাতিপুৱা সাগৰলৈকে লৈ যোৱা গ'ল
সেইটো সাংঘাতিক ভুল হৈছে আৰু সেই ভুলটো মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ কাৰণ কিয় প্ৰত্যেকবাৰে জুবিনৰ ক্ষেত্ৰত কোৱা হৈছিল যে তেওঁৰ চিজাৰটোৰ ক্ষেত্ৰত জুই আৰু পানীৰ পৰা তেওঁ আঁতৰি থাকিব লাগে এই কথা মই বাৰ মই বুলি নহয় আমাৰ যিটো টিম আছে সেই সকলোৱে কৈ আছে যে কি জুইৰ পৰা আৰু পানীৰ পৰা এইটো কাৰণে আঁতৰি থাকিব লাগে যে কি চিজাৰটো হ'লে যদি অকলে জুইৰ ওচৰত থাকে জুই হয়তো পৰি যাব পাৰে পানীত থাকিলে অকলে যদি থাকে পানীত হয়তো তেওঁ অঘটন ঘটিব পাৰে এই কথাখিনিৰ পৰা কিয় কেনেকৈ সাগৰ গৈ পালে সেইটো বৰ দুখৰ কথা আৰু মই আজি মোৰ মনৰ পৰা কৈছোঁ কথাষাৰ মই যদি তাত উপস্থিত থাকিলোহেঁতেন মই হয়তো ক'লোহেঁতেন জুবিন তুমি মাৰি দিয়া মোক যি কৰা তোমাক মই পানীত নামিব নিদিওঁ একদম ঠিক কথা কৈছে আপুনি মই এই কথা মই ক'লোহেঁতেন আৰু মোৰ সেইটোৱে আফচোচ মই দেখিছোঁ গোটেই ভিডিঅ'খিনি দেখিছোঁ সি অসহায় হৈ আছে জুবিন অসহায় হৈ আছে মৃত্যুৰ আগত মানুহ যেনেকৈ অসহায় থাকে সেই অসহায় আছে আৰু এওঁলোকে বহি তাক এনজয় কৰিছে এইটো এই দুৰ্ভাগ্যজনক কথা আৰু সহ্য কৰিব নোৱাৰোঁ যে কেনেকুৱা কথা যে যিজন মানুহ তেওঁলোকৰ মাজত তেওঁ আছে কিন্তু আমাৰ অসমৰ মানুহ অসমে কেনেকৈ ক্ষোভত আছে আৰু তেওঁলোকে তাত ফূৰ্তি কৰি আছে এই দুটা ডিফাৰেঞ্চ মই কৈছোঁ যে কি তেওঁলোকে সেই নাওখনত ফূৰ্তি কৰি আছে আৰু আমাৰ অসমৰ মানুহে জ্বলি নিশেষ হৈছে গতিকে কিমান জুবিনক কিমান ভাল পোৱা মানুহ আৰু জুবিনৰ বিষয়ে কি ধৰণে বিচাৰে বা জুবিনক কি কৰিব বিচাৰে সেই কথাখিনি তেওঁলোকে এবাৰো উপলব্ধি নকৰিলে মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক এইমাত্ৰ যে হিতেশ বৰুৱাই কৈছে এজন চিকিৎসক হিচাপে নহয় তেখেতে যিকেইটা কথা কৈছে যে মোক মাৰিলেও মাৰক মই পানীত নামিবলৈ নিদিলোহেঁতেন এইটোৱে সকলো মানুহৰ কথা সকলো মানুহৰ মনৰ কথা সেইটোৱেই জুবিনে কি কৰিব ঘুচিয়াব গটা মাৰিব হৈ আঁতৰি যা বুলি ক'ব তাৰপিছতো এই সিদ্ধাৰ্থ বোলাটোৰ এই শেখৰহঁতৰ দায়িত্ব আছিল নাই আপুনি কোনো পধ্যেই যাব নোৱাৰে সেই ইয়তখনতে থাকিবলৈ দিব লাগিছিল যদি গৈছিলে ফুৰিবলৈ হাৱা খোৱাৰ যদি ইমানেই চখ আছিল সেই ইয়তৰ ওপৰতে ৰাখিব পাৰিব লাগিছিল নমালেতো নমালে নিজেও নামিলে সাঁতুৰি নাদুৰি পাহৰি থাকিলে যে কাক পানীত নমাই দিলে জীৱনত যেন সাগৰ দেখাই নাই কোনো যেন নদীত পুখুৰীত তেওঁলোকে সাঁতুৰি পোৱাই নাই সাগৰত সাঁতুৰিবলৈ পালে আৰু কি লাগে পাহৰি থাকিলে কাক পানীত নমাইছে আৰু সেই সভা অসমীয়া সেই 12জন অসমীয়াক কোনো মানুহ আচলতে ক্ষমা কৰিব নালাগে যিবিলাকে জানি বুজি তেওঁক এই সাগৰলৈ লৈ গৈছিল ফূৰ্তি তামাচা কৰিবৰ কাৰণে যিকেইজনে লৈ গৈছিল এইকেইজন অসমীয়াৰ নামত আচলতে তেওঁলোকে বেয়া পাব নালাগে তেওঁলোক আচলতে অসমীয়া জাতিৰ শত্ৰু আজিৰ দিনত তেওঁলোকে ফুৰাবলৈ নিছিল এই মানুহকেইজনৰ কাৰণে আজি আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ তেওঁলোকে জানে জুবিনৰ কি বেমাৰ আছিল প্ৰত্যেকজন সুশিক্ষিত উচ্চ শিক্ষিত ব্যক্তি তেওঁলোক কোনো যদুমধু নহয় কোনো তেওঁলোকে ৰিক্সা ঠেলা চলাই থকা নাই তাত তেওঁলোক বিবেকবান ব্যক্তি তাৰপিছত তেওঁলোকে সাগৰত ফুৰিবলৈ নিয়াটোৱেই অন্যায় আছিল জুবিনে যদি যাব বিচাৰিছিল তেওঁলোকে ক'ব লাগিছিল তোমাক আমি নিনো বেলেগলৈ নিম ক'বা পাহাৰ পৰ্বতলৈ নিব লাগিছিল আৰু যদি নিছিলেই তাৰ পৰা নামিবলৈ দিব নালাগিছিল আৰু জোৰ কৰি নমাইছে জোৱা বুলি কৈছে এই মানুহকেইজনেই অসমীয়া জাতিৰ আজিৰ দিনত শত্ৰু এই শেখৰ এই সিদ্ধাৰ্থহঁত যেনেকৈ আজিৰ দিনত আমাৰ কাৰণে একো এটা শত্ৰু হৈছে তেনেকৈ এইকেইজনো কম নহয় ঠিক কথা কৈছে হিতেশ বৰুৱাই মই বংকিম ৰায় মেধি মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি জুবিনৰ অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু আপুনি ব্যৱসায়ী হিচাপেও জুবিনৰ কিছুমান ক্ষেত্ৰত জড়িত দুইজন আৰু আপোনালোক চাগে আপুনি একমাত্ৰ ব্যক্তি জুবিন বিদেশ ভ্ৰমণৰ আপুনি আটাইতকৈ বেছি সংগী চাগে যিমান বিদেশলৈ গৈছে আপুনি সংগী আপোনাৰ এই যে জাষ্টিছ ফৰ জুবিন মই জানো আপুনি দুখত আছে আপোনাৰ বহুত স্মৃতি আছে যিবিলাক কথা কোনো নাজানে আপুনি জানে এই যে বিদেশত যেতিয়া যায় আপুনি জয়ন্ত কাকতিকো দেখিছোঁ কেইবাবাৰো সীমান্তক দেখিছোঁ কিন্তু আপুনি আটাইতকৈ বেছিকৈ যোৱা মানুহ আপুনি হয় আপুনি কি কৰিলেহেঁতেন যদি আপুনি ছিংগাপুৰত থাকিলেহেঁতেন প্ৰথম কথা বিদেশত গৈ যেতিয়া প্ৰথম বেমাৰটো হৈছে আমাক যেতিয়া হিতেশ দাই ক'লে হস্পিটেলত যিখিনি পৰামৰ্শ দিছিল সেই পৰামৰ্শমতে আমি বম্বেত লৈ গৈছিলোঁ বম্বেৰ যিজন ডক্টৰ আছিল আমাক গোটেইকেইজনকে ৰাউণ্ড কৰি তাত সিদ্ধাৰ্থ আছিলে গৰিমা গাৰ্গো আছিল চববিলাক আছিলে মই আছিলোঁ জয়ন্ত কাকতি আছিলে প্ৰথম কথাটো কৈছিল জুই আৰু পানী
এই দুটাৰ পৰাই আঁতৰাই ৰাখিব লাগিব টাইমত টেবলেটটো খুৱাব লাগিব আৰু পাৰিলে সি যিটো ৰুমত থাকে বাথৰুমৰটোৰ হুকটো ৰাখিব নালাগে কেতিয়াবা চাৱাৰ লওঁতে তাতো হয়তো হৈ যাব পাৰে মুম্বাইতো সেইটো কথাই কৈছিল মুম্বাইত সেই ডক্টৰজনে এইখিনি কথাই আমাক কৈছিল যাতে এইটোৰ পৰা আপোনালোকে কেতিয়াও পাহৰি নাযায় তাৰমানে ফাৰ্ষ্ট এইটো কথা কৈছিলে আৰু সেই কথাটো ৰাখি আমি পাহাৰতো থাকোঁ নদীৰ পাৰতো থাকোঁ সাগৰৰ পাৰতো থাকোঁ আমি কেতিয়াও সেই কথাটো শুনাৰ পিছত বিদেশত কোনোবাৰ আমি সুইমিং পুলতে নাযাওঁ জুবিনৰ লগত ক'তো ফটো নাই ক'তো ভিজুৱেল নাই আমি গৈছিলোঁ 2016 চনত যেতিয়া জুবিনৰ বেমাৰটো হোৱা নাছিল তেতিয়া কাৰ্ণ ৰিভাৰ আৰু এটা লেক এটাত গৈছিলোঁ য'ত নেকি জুবিনে জেক্সি চলাইছিল গোটেইকেইটাই চলাইছিল বন্ধুই মই কিন্তু চলোৱা নাছিলোঁ মই জুবিনৰ পিছপিনে এনেকৈ সামতি ধৰিছিলোঁ সেই ভিডিঅ' এতিয়াও তেতিয়ালৈকে বেমাৰ হোৱা নাছিল তেতিয়াই মই জুবিনৰ কেয়াৰ লৈছিলোঁ যদি এই গভীৰ পানীত যদি জুবিন কেনেবাকৈ চিলিপ হৈ পৰি যায় তাৰতো ঠিক নাই গতিকে জুবিনক এনেকৈ পিছৰ পৰা সাপতি ধৰিছিলোঁ মই কিন্তু আনন্দ কৰা নাছিলোঁ যি কৰিছিলোঁ জুবিনক এনেকৈ ধৰি পিনে কৰিছোঁ কাৰণ জুবিন পৰি গ'লে মই উঠাব লাগিব কাৰণ মই বহুত ভালকৈ সাঁতুৰিব জানো মই পাগল দিয়া নদী সাঁতুৰি ভৰা পানীত পাৰ হোৱা ল'ৰা মই গতিকে মই সাঁতোৰটো খুব ভালকৈ জানো সৰুৰ পৰা সাঁতোৰা ল'ৰা মই গতিকে সেইকাৰণে মই সেই যেতিয়া বেমাৰ হোৱা নাছিল 2016 চনত তেতিয়াই জুবিনক মই এনেকৈ ধৰি ৰাখিছিলোঁ আৰু যেতিয়া আমি চিজাৰৰ পিছত যিখিনি কথা গম পালোঁ তেতিয়াৰ পৰাই আজিলৈকে কোনো চুইমিং পুলত যোৱা নাই আমি কোনো নদীত যোৱা নাই কোনো সাগৰত যোৱা নাই কিন্তু বেমাৰটোৰ পিছতো আপোনালোক বিদেশ ভ্ৰমণ কৰিছে বহুত বিদেশ ভ্ৰমণ কৰিছোঁ সদায় ফুৰিব যোৱা বিদেশ ভ্ৰমণ ময়ে বেছি সংগী নেকি মই আৰু জয়ন্ততকৈ এবাৰ বেছি এবাৰ জয়ন্ত নগ'লে মই গ'লোঁ তাৰমানে যা নহওক আৰু কিন্তু এই জাষ্টিছ আপুনি যিটো অনুষ্ঠান কৈছে মোৰ প্ৰথম বক্তব্য মন্তব্য মনৰ কথাটো হৈছে কি ফাষ্টেগ আদালতত এই দোষীকেইজনক আনি আমি ভিডিঅ'ত যিটো দেখিছোঁ আৰু যিটো দেখাও নাই হয়তো আঁৰত আছে গতিকে সেই গোটেইখিনিক চৰকাৰে আনি এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যেনেকৈ আমাৰ মুম্বাই এটাকত সেই উগ্ৰপন্থীকেইটাক ফাষ্টেগ আদালত বহাই দৃষ্টান্তমূলক শাস্তি দিছিলে নাজানো শাস্তিটো কি হ'ব আইনৰ ভাষা আমি ইমান নাজানো গতিকে ৰাইজে যিটো কথা কৈছে মই একমত তাত কোনো দ্বিধা নাই এই কেইটাক প্ৰথম শাস্তি দিব লাগে শাস্তিটো ফাষ্টেগ আদালতত হ'ব লাগে লেহেমীয়া আদালতত নহয় এইটো একদম কুইক এইটো হ'ব লাগে আজি মোৰ মনৰ প্ৰথম কথা এইটো তাৰমানে কাৰণ জুবিনক আমি যেনেকৈ ৰাখিছিলোঁ জয়ন্ত মই আপুনি সুধিব পাৰে মই কেতিয়াও বিচনাত শুই পোৱা নাছিলোঁ বিদেশত মই মজিয়াত সেই ফ্ল'ৰখনত শুওঁ কাৰ্পেটখনত শুওঁ কাৰণ জুবিন ৰাতি ওলাই যাব আৰু গোটেই ৰাতি জুবিনে নুশুৱে তাৰ লগত মই অকল তেওঁৰ লগত মই বহি থাকোঁ তাৰমানে জয়ন্তই টেবলেট খাই টাইমত শুব লাগে চুগাৰ থকা জয়ন্তক কওঁ তুমি শুবা মই আছোঁ জুবিনক শুৱাই লাইটটো বন্ধ কৰিহে মই শুওঁ বিদেশত যিমান পৰিয়াল আছে সকলোকে সুধিব লাষ্টত মই শুওঁ পোহৰ হৈ যায় এদিনটো লাষ্ট কাটাৰত 7টা বাজিলে 7টা বজাত সি কৈছে তুমি শুৱা বোলে তুমি নোহোৱালৈকে মই নুশুওঁ ৰাতিপুৱা 7টা বজাতো সি নোহোৱালৈকে মই শুৱা নাই তেওঁতো ৰাতি নুশুৱে ৰাতিপুৱাহে শুৱে গতিকে সেনেকৈ জুবিনক মই গোটেই নিশা পহৰা দি ৰাখিছিলোঁ সেই বিদেশৰ পৰিয়াল যিবিলাক পৰিয়ালত আছোঁ সেই পৰিয়ালবিলাকক সুধিলে সকলো কথা গম পাব মই কেনেকৈ লাগি আছিলোঁ তাৰ লগত তাৰমানে আৰু আমি গৈয়ে জয়ন্ত মোৰ প্লেনিং কি জুবিনক বহুত মানুহ লগ ধৰিব আহে ভাত খাব মাতে কিবা খাব মাতে ডিনাৰ মই বোলে জুবিন ক'তো যাব নোৱাৰা কাৰো ঘৰত খাব নাযাওঁ য'ত আছোঁ তাতে আৰু খাব লাগিলে হোটেলত কোনোবাই লগ ধৰে ইয়াতে আহি লগ ধৰক কাৰণ কিয় পৰিয়ালত যাব যিকোনো খুৱাই দিব আমি বাধা দিব নোৱাৰিম গতিকে সেইকাৰণে আমি জুবিনক ফাৰ্ষ্ট তাৰে মানুহখিনিক কৈ দিওঁ ইয়াত আহি লগ ধৰিব আমি কেতিয়াও আমি জুবিনক কাৰো ঘৰত গৈ পিনে তেনেকুৱা পাৰ্টি কৰা উদাহৰণ নাই আজিলৈকে আমাৰ তাৰমানে কোনোৱে ক'ব নোৱাৰে গতিকে তেতিয়াৰ পৰা জুবিনক আমি তেনেকুৱাকৈ ৰাখিছিলোঁ লাষ্ট যিটো আমি আমেৰিকা কানাডা যিটো গ'লোঁ কানাডা মানে কানাডাৰ বৰ্ডাৰলৈকে তাতে গ্লেচিয়াৰ বুলি জেগা এটা আছে পৃথিৱীৰ চব মানুহ তাত যায় গ'লে সেই পাহাৰখনত যাওঁ জুবিন মোক ক'লোঁ ইমান দূৰ আমি নাযাওঁ তাৰে কোনোবা এটা পইণ্টলৈকে যাম বোলে ব'লা যেতিয়া আমি 45 মিনিট 1 ঘণ্টামান সময় গৈছোঁ সি কৈছে ভাগৰ লাগিছে মই তেতিয়া লগে লগে শ্ৰমিকক কৈছোঁ যি শ্ৰমিক বেক চকুৰে তাক ইংগিত দিছোঁ সি কৈছে মোৰো ভাই ভাগৰ লাগিছে শ্ৰমিক মানে আমেৰিকাৰ বন্ধুজনে কৈছে ভাই মোৰো ভাগৰ লাগিছে গতিকে আমি বেক হ'ব লাগে আমাৰ সেই পইণ্টটোত যোৱাৰ কাৰণে চবৰে হাবিহাস থাকে আমাৰো মনত আছে তেতিয়া জুবিনে ক'লে যেতিয়া 1 ঘণ্টাতে জুবিনৰ ভাগৰ লাগিল আৰু তাত 9-10 ঘণ্টা যাব লাগিব গতিকে আমি আগুৱাটো আমাৰ উচিত নহ'ব মই পানী দিলোঁ কাৰণ পানীৰ বটলটো মোৰ লগত থাকে জুবিনে পানী চানী ইমান নাৰাখে তাৰপিছত মই চকলেট এটা দিলোঁ সি মোক তেওঁ তেতিয়া কিবা কিবি কৈছে আৰু ধেমালি কৰিছে চকলেটটো মই সৰু চলি নেকি বোলো তুমি আমাতকৈ বেছি সৰু গতিকে চকলেটটো খোৱা 15 মিনিট সময় তাতে ধেমালি কৰিছোঁ ভাগৰ লগাৰ কাৰণে আহোঁতে
যাওঁতে 1 ঘণ্টাত আমি এবাৰো ৰখা নাই আহোঁতে মই কৈছোঁ 3বাৰ ৰখাইছোঁ ভাগৰ লগা বুলি কৈছে 3বাৰ ৰখাইহে জুবিনক আমি আনিছোঁ বেক কৰি তাৰমানে গতিকে সেইখিনি কথা আমি কেয়াৰ লৈছিলোঁ যাওঁতে শ্ৰমিকক কৈছোঁ তুমি আগত যাবা জুবিন মাজত মই পিছত লাখুটি লৈছোঁ হাঁহি উঠিব কাৰণ এবাৰ ছিংগাপুৰ যাওঁতে আপোনাক লং নধৰিলে নেকি মই গম নাপাওঁ 16 তাৰিখে ৰাতি জয়ন্তই মোক কথা পতাই দিলে দাদাই বোলে কথা পাতে তুমি পাতা কিবা কিবি ক'লে তুমি আহা নাই বহুত দিন মই প্ৰায় জানুৱাৰী মাহৰ লাষ্ট বোধে 3 না 4 ফাৰ্ষ্ট সপ্তাহত গৈছিলোঁ তিনিওজনে এখন ফটো উঠিছিলোঁ বহুত কথা মনৰ কথা পাতিছিলোঁ মই ড্ৰাই ফ্ৰুটছ পঠাম বুলি কৈছিলোঁ কৈছে মই এইবিলাক নাখাওঁ তুমি নপঠাবা এইবিলাক বহুত কিবা কিবি আমাৰ আলোচনা হৈছিলে জয়ন্ত মোৰ ব্যৱসায়িক লৈ হৈছিলে আমি যিবিলাক কাম হাতত লৈছোঁ সেইবিলাক লৈ পিনে হৈছিলে তাৰপিছত মই কিছুমান কথাত কিবা কিবি ভাল নালাগা হ'ল জুবিনৰ ক্ষেত্ৰত নহয় জুবিনৰ আশে পাশে থকা এইবিলাক নামবিলাক মই নকওঁ গতিকে ভাল নালাগা হ'ল মই যোৱাটো কমাই দিলোঁ জানুৱাৰী মাহৰ পৰা মই সকলোকে সুধিব সিকিউৰিটি যি বৰা আছে বৰাই গৈ বংকিম দা আপুনি আজিকালি নাহে আমাৰো বেয়া লাগে আহিব লাগে দাদাই বিচাৰে মই বোলে বৰা মই ফোনে দিয়ে কথা পাতিম দিয়া মোৰ ইমানটো ভাল নালাগা হ'ল তাৰমানে তাৰপিছত মোৰ ব্যৱসায় যিখিনি লিংক আছে সেইখিনি জুবিনক জয়ন্তই গৈ গৈ খবৰখিনি দি থাকে সেইখিনি আপোনালোকে বৃন্দাবন মাৰ্ট আৰম্ভ কৰিছিল দুইজনে মিলি হয় দুইজন নহয় আমি তিনিজন জয়ন্ত মই জুবিন আৰু সেইটো ৰাজহুৱাকৈ কৰিছিলোঁ আমাৰ গোপন একো নাছিল আমাৰ উদ্দেশ্য আছিল অসমৰ যুৱক যুৱতীক কৰ্মমুখী কৰা কৃষিত নিয়োগ কৰা আৰু গাঁৱৰ বস্তু যাতে ডাইৰেক্ট প্ৰতিখন ডিষ্ট্ৰিক্টলৈকে আহি গ্ৰাহকে যাতে ডাইৰেক্ট পাই মাজত যাতে বেপাৰী নাথাকে ইটোৱে আছিল আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আৰু সেই উদ্দেশ্যৰে আমি সেই কামটো আৰম্ভ কৰিলোঁ। প্ৰিয় দৰ্শক মই আপোনালোকক এটা কথা কওঁ যে কিমানে গম পায় নাপায় মই নাজানো বংকিম ৰয় মেধিৰ লগত জুবিন গাৰ্গৰ যিটো সম্পৰ্ক জুবিনৰ পৰাও মই জানো বংকিম দাৰ পৰাও মই গম পাওঁ জুবিনৰ ঘটনাটো ঘটাৰ পিছতে বংকিম দাই মোক ফোন কৰিছিল আৰু ফোন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল মই আচলতে সেইদিনাখনেই ব্ৰেকিং বজাব লাগে সেই কথাকেইটা কিন্তু মই বজোৱা নাছিলোঁ কাৰণ মই তেখেতক এই অতিথি কৰিম বুলি ভাবিছিলোঁ আমি নাজানো যে জুবিনে পইচা ইনভেষ্ট কৰি থৈছে এইজন বংকিম ৰয় মেধিৰ লগত এখেতে ব্যৱসায় কৰে জুবিনে কিন্তু প্ৰত্যক্ষভাৱে ব্যৱসায় নকৰিলেও এখেতৰ লগত সংযোগ হৈ আছে আৰু এখেতে ক'লে যে মোৰ তাত যিটো পইচা আছে মই জুবিনক ঘূৰাই দিম গৰিমাই গম পাই নাপায় মই নাজানো মোৰ তেতিয়া ভাল লাগিছিল যে জুবিন গুচি গ'ল জুবিনৰ এটা বৃহৎ পৰিমাণৰ অৰ্থ এখেতৰ লগত বিনিয়োগ হৈ আছে আৰু তেখেতক মই মনে মনে তেতিয়া চেলুট জনাইছোঁ মই কৈছোঁ ইমান ভাল কথা এটা কৈছে যে গৰিমাই গম পাই নাপায় নাজানো কিন্তু সি গুচি গ'ল মই তাক পইচাটো ঘূৰাই দিব লাগিব এতিয়া মাজতে বোলে 35 লাখ নে 40 লাখ টকা এটা আকৌ দিছোঁ বুলি ক'লে মই তেতিয়াই ভাবিলোঁ 35 লাখ যোৱা মাহ আৰু তাৰে আগৰ মাহত মিলাই পিনে 35 লাখ টকা আপুনি মোক এতিয়া এই অসমৰ দৰ্শকসকলৰ আগত আপুনি মোক কওকচোন যে কিমান আপোনাৰ লগত ব্যৱসায় জড়িত হৈ আছে যিবোৰ মানুহে নাজানে হয়তো এটোতো আমি ৰাজহুৱাভাৱে কৰিছোঁ বৃন্দাবন ছুপাৰমাৰ্ট আমি ৰাজহুৱা হিচাপে কৰিছোঁ ইয়াততো গোপন একো নাই ৰুক্মিণী গাঁৱত চবেই দেখিছে লক্ষ্য উদ্দেশ্য শুনিছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু সেই উদ্দেশ্যৰে গাঁওবিলাকত আমি ঘূৰি ফুৰিছিলোঁ তাৰ প্ৰতিখন জিলাতে আমি একোখনকৈ তেনেকুৱা মাৰ্ট খুলি পেলাই যুৱক যুৱতীক গাঁৱতো ইনভলভ কৰাম দোকানতো ইনভলভ কৰাম এইটোৱে আছিল আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কাৰণ জুবিনেও তাৰে পইচাৰে খাব নালাগে বংকিম মেধিও তাৰে পইচাৰে খাব নালাগে দুইটাৰ আৰ্থিক অৱস্থা সেইটো নহয় গতিকে আমাৰ উদ্দেশ্য আছিল কি আমি গাঁৱৰ মানুহক ইনভলভ কৰাই টাউনত আমি বস্তুটো বিক্ৰী কৰিম প্ৰত্যক্ষভাৱে কিন্তু দুৰ্ভাগ্য কি আমাৰ যিখন ৰুক্মিণী গাঁৱৰ পূজাথলীৰ যিখিনি 2-4জন মানুহ আছে তেওঁলোকক আজিও মই এই ষ্টুডিঅ'ৰ জৰিয়তে গৰিহণা দিছোঁ কাৰণ জুবিনে গৈ আৰু কেইটামান মাহ বিচাৰিছিল যে আমি ভাল জায়গা এটা উলিয়াই লওঁ গতিকে সেই জায়গাটোত আপোনালোকে আমাক 2মান মাহ দিয়ক ইয়াত আমি কণ্টিনিউৱাছ কৰোঁ তাত তেওঁলোকে আমাক এটা মাহ দিম বুলি কৈ সিটো আমাক তেওঁলোকে নিদিলে তাৰমানে গতিকে এই ষ্টুডিঅ'ৰ পৰাই তেখেতসকলক জুবিনৰ আশাত ইচ্ছাত সেই কেইজনমান সকলোৱে নহয় পূজাস্থলীৰ সকলো মানুহক মই দোষ নিদিওঁ কেইজনমান মানুহে সেইকেইজনৰ নাম মোৰ খুব ভালকৈ নাজানো মোক কেইখন চিনি পাওঁ ইয়াৰ জৰিয়তে মই গৰিহণা দিলোঁ যি নেকি জুবিনৰ ইচ্ছাত আশাত তেওঁলোকে বাধা দিছিল অসমৰ যুৱক যুৱতীৰ উঠি অহা যুৱক যুৱতীৰ আত্মনিয়োগৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিছিল আজি মই তেওঁলোকক গৰিহণা দিলোঁ আৰু মই ৰাজহুৱা হিচাপে কৈছোঁ জুবিনৰ লগত এই মই কাগজ লৈ আহিছোঁ ডকুমেণ্টছ লৈ আহিছোঁ যে জুবিনৰ সকলো লেনদেন মোৰ বেংকৰ জৰিয়তে হৈছিল কেছ লেনদেন নাই সকলো তথ্য আছে বেংকতো পাব মোৰ তাতো পাব যিকোনো মানুহৰ লাগিলে মই দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ যদিহে গৰিমা শইকীয়া গাৰ্গে মোক দিব কয় কাৰণ তেওঁৰ মই পাৰ্মিশ্যনটো ল'ব লাগিব কাৰণ এইবিলাক ৰাজহুৱা কৰিব পাৰি না নোৱাৰি মই নাজানো আৰু ডকুমেণ্টছ এনেই নাই ৰটাৰী কৰা আছে গভৰ্ণমেণ্ট অথৰিটি হয়
গভৰ্ণমেণ্ট অথৰিটি ৰটাৰী কৰা আছে এনে ৰাখা নাই মই ডকুমেণ্টছবিলাক আৰু অল এভিডেঞ্চ মোৰ আছে আজিও কোটি টকাৰ ওপৰত মোৰ তাত আছে মই অফিচত হিচাপ উলিয়াব দিছোঁ মই এদিন গ'লোঁ অফিচত মোৰ মনটো নবহিল মই গুচি আহিলোঁ তাৰমানে মোৰ অফিচ ষ্টাফক কৈ আহিলোঁ যে সম্পূৰ্ণ হিচাপ ওলা তাৰপিছত আপোনাক কৈছোঁ যে কিছুমান কথা আছে আপোনাক ক'ম তাৰে ভিতৰত এইটো কথা মই কৈছিলোঁ যে জুবিনৰ পইচা মই উভতাই দিব লাগিব এইটো ৰাজহুৱা কৰিব লাগিব নহ'লে মোক পাপাই চুব তাৰমানে একদম মই ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম তাৰপিছত এখেতসকলৰ মাজলৈ উভতি আহিম আৰু এতিয়াও এনেকুৱা মানুহ আছে কিছুমানে পইচা মানুহ মৰিলে যেতিয়া কোনেও গম নাপায় পইচাটো মাৰিম খাম তেনেকুৱা মানসিকতাৰ মানুহো আছে কিন্তু একেটা সময়তে একাংশ এতিয়ালৈকে সিদ্ধাৰ্থ বোলাতে মুখ খোলাই নাই এসপ্তাহ হৈ গ'ল সাহস অভাৱ মানুহ মৰি চাই হৈ ভূত হৈ গ'ল এতিয়ালৈকে তেওঁ কিন্তু না এটা কিবা বিবৃতি দিছে না কিবা এটা ক'ব পাৰিছে এতিয়ালৈকে ওলোৱা নাই আৰু এই বংকিম ৰায় মেধিৰ নিচিনা মানুহবিলাকো এতিয়াও আছে কিন্তু যি নিজে আগবাঢ়ি আহি কৈছে যে কোটি টকাৰকৈ বেছি চাগে মোৰ তাত আছে যিখিনি মই ঘূৰাই দিব লাগিব নতুবা পাপে চুব এসময়ৰ অতি ঘনিষ্ঠ বন্ধু গীতিকাৰ গায়ক দিগন্ত ভাৰতী আছে মই দিগন্ত ভাৰতী মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ মই জানো আপোনাৰ কষ্ট হ'ব কথাখিনি ক'বলৈ তথাপিও জাষ্টিছ ফৰ জুবিন আপুনি কি বিচাৰে এতিয়া সমস্যাৰে যিখিনি কথা উঠি আছে সেই কথাখিনি লাগিব এইটো কি হৈছে কি নাই হোৱা সেইটো পিছৰ কথা কিন্তু আমি ভিডিঅ'ই যি কথা কৈ আছে অডিঅ'ই যি কথা কৈ আছে আমি যিবিলাক ক্লিপিং দেখিছোঁ তাৰ পৰা গম পোৱা যায় এইটো একেবাৰে অৱহেলা হৈছে জুবিনৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে এই বস্তুবিলাক কোনো ধৰণৰ কেয়াৰ নাই এটা কেয়াৰলেছ সম্পূৰ্ণ এটা হেৰি যতনহীন বস্তু এটা আমি দেখিছোঁ আৰু আটাইয়ে জনা কথা আৰু যিকেইগৰাকী ব্যক্তি গৈছে লগত তেওঁলোকে আজি বহুত বছৰ ধৰি জুবিনৰ লগত চিনাজোক লগা দি লাগি আছে কি উদ্দেশ্য নাজানো জুবিনে তেওঁলোকক ৰাখিছে নে তেওঁলোকে জোৰ জবৰদস্তি গালি খাই হ'লেও আছে সেইবিলাক তেওঁলোকৰ ব্যৱসায়িক হয়তো কিবা হিচাপ নিকাচ থাকিব নাজানো কি এগ্ৰিমেণ্ট আছে তেওঁলোকৰ কি চুক্তিবদ্ধ হৈ আছে কিন্তু যদি আছে তেতিয়াহ'লে তেওঁলোকে চাহটোৰ দলে লাগি থাকিলে বাকী কথাবিলাক যেনেকৈ জানে এই কথাখিনিও জানিব লাগে অলপ আগতে হিতেশ দা কৈছে প্ৰত্যেকটো তাৰ অসুখীয়া হেৰি হ'লেই কিবা এটা ঘটনা হ'লেই তেনেকুৱা নেমকেয়াৰ গৈ পায় আৰু হিতেশ দা আমাৰ বিশেষকৈ আৰ্টিষ্ট ফৰামৰ যিমান আছে কেৱল হিতেশ দাই চায় তাত কোনো ধৰণৰ বেলেগ কথা নাথাকে হিতেশ দা ইয়ালৈ লৈ আহা মানুহে বাকী ছেকেণ্ড কথা একো ভাবিব নালাগে যে পইচা পাতি কিবা হ'ব সাহসেৰে তেওঁৰ ওচৰত যাব পাৰোঁ আমি প্ৰত্যেকেই যাব পাৰোঁ চিকিৎসাৰ যি উপদেশ হেৰি সেই গোটেইখিনি তেওঁৰ পৰা পাওঁ বা বাকী মেডিকেল যিমানখিনি থাকে আমাৰ ৰেজিষ্টেঞ্চ তেওঁৰ পৰাই পোৱা যায় গতিকে প্ৰত্যেকটো হেৰিত তেওঁ কৈয়ে দিছে যে পানী জুই কেতিয়াও নাযাবা দেই তুমি আৰু তেওঁৰ লগত যিয়ে থাকে তোমাৰ কেতিয়াও নিনিবা এই ক্ষেত্ৰত সাংঘাতিক ধৰণে তোমালোকে সচেতন হৈ ৰাখিবা টেবলেট ৰেগুলাৰ দুদিন বোলে টেবলেটেই দিয়া নাই দুদিন টেবলেট দিয়া নাই স্কিপ হৈছে বুলি কৈছে দুদিন যদি টেবলেট দিয়া নাই তেতিয়াহ'লে তাৰপিছত টোপনি নাই তাৰপিছত সুৰাপানটো হৈয়ে আছে চলি আছে তাৰ লগতে মই কৈছোঁ এই লগত থকাটো তেওঁলোকে ব্যৱসায়িকভাৱে আছে তেওঁলোকে কিবা কমিশ্যন 20% কিবা কিবি লয় কি আছে নাজানো এইবিলাক তেওঁলোকে ভালকৈ গম পাব জুবিনৰ পৰিয়াল বা গোটেই টীম জুবিনে গম পাব লগত যিটো অকণমান আগতে আপুনি ক'লে যে তাত যিখিনি মানুহে তাক এণ্টাৰটেইন কৰিছে অসুখীয়া অৱস্থাত নিছে তেওঁৰ সংগ লৈ পেলাই সংগ সুখ লৈ পেলাই বেলেগৰ ওচৰত তেওঁ বাহ ল'ব যে আমি জুবিনৰ লগত একে হেৰিত আমি আচলতে জুবিনক উপভোগ কৰিছে তেওঁলোকে মদৰ গ্লাছ হাতত লৈ পেলাই সুৰাপান কৰি জুবিনৰ সময়খিনি এটলিষ্ট পিছত ইগ' ছেটিছফাই কৰিব যে চোৱা আমি একেলগে জুবিনৰ লগত আমি এনজয় কৰিছোঁ সেইকেইটা আৰু বেছি হেৰি এই মূৰামূৰি টাইমত সেইকেইটাই সাগৰলৈ লৈ গৈছে কি কৰিছে জুবিন অসুস্থ তেওঁলোকে ৰক্ষণাবেক্ষণহে দিব লাগিছিল যে আমি যাওঁ পাৰ্ক এখনত যাওঁ চিনেমা এখন চাওঁ বোলা কাৰোবাৰ ঘৰত বহোঁ ঠিক আছে আড্ডা মাৰোঁ ঘৰৰ কথা পাতোঁ ফটো তোলোঁ কিবা আছে চব কৰোঁ কিন্তু তোমালোকে অসুস্থ মানুহ এটাক তাৰ খোজেই থৰক বৰক হৈ আছে তাৰ মানে কি সি আগৰাতি যোৱা ৰাতি খোৱা নাই সেইটো হৈছে টোপনি নাই খাদ্যটোতো এনেও নাখায় খাদ্যৰ ক্ষেত্ৰত একেবাৰে তাৰ সাংঘাতিক ধৰণৰ তাৰ অযতন এটা আছে আগৰ পৰাই আছে আমি থকাৰ পৰাই পাইছোঁ এইবিলাক গতিকে এই জাষ্টিছ ফৰ জুবিন এই কথাখিনি ওলাই আহিব লাগিব কিন্তু যদি তেওঁলোক নিৰ্দোষী প্ৰমাণ কৰক তদন্ত কিন্তু খৰতকীয়া হ'ব লাগে যাতে কোনো ধৰণৰ কি বুলি কয় এভিডেঞ্চ যাতে টেম্পাৰিং যাতে নহয়
কোনো সাক্ষ্য প্ৰমাণ যাতে কোনো ধৰণৰ টেম্পাৰিং নহয় এই কথাটো আমি অভিজিৎ শৰ্মাৰ লগত আমি কথা পাতিছোঁ যোৱাকালিও কথা পাতিছোঁ আমি এইটো কেতিয়াও হ'ব নাপায় সোনকালে তেওঁলোকক জিমাত ল'ব লাগে সোধা পোছা কৰিব লাগে তদন্ত আগবাঢ়ি যাব লাগে তেতিয়া হয়তো কি আছে ওলাই পৰিব গোটেইখিনি আৰু অলপ অলপকৈ এটা এটাকৈ সৰু সৰু ক্লিপিং হৈ পেলাই ভিডিঅ'বিলাক আহি আছে এইটো ৱেব ছিৰিজৰ নিচিনাকৈ দি আছে অলপ অলপকৈ আহি আছে কোনে দিছে ক'ৰ পৰা দিছে আৰু আৰু জুবিনৰ যিটো ফোন সেই ফোনটো সোনকালে আচলতে উদ্ধাৰ কৰি ল'ব লাগে সেই ফোনটো এতিয়াও সিদ্ধাৰ্থ বোলাজনৰ লগতে আছে আৰু সিদ্ধাৰ্থ বডি লেংগুৱেজ কোনোদিনে আমি সি যিদিনাই সি এপইণ্ট হৈছে জুবিনৰ লগত আহিছে কোনোদিনে আমি ভাল পোৱা নাই আমি পুৰণি যিখিনি বন্ধু আছোঁ জুবিনৰ লগত আমি ইমান বছৰ মই নিজেই ৩৫ বছৰ কাম কৰিছোঁ তেতিয়াতো এইবিলাক নাছিল পইচা নাছিলে আমি খোৱা লোৱা টান আছিল কিন্তু আনন্দ আছিল ফূৰ্তি আছিল ষ্টুডিঅ'ত আমি এইমাত্ৰ কৈছে ৩৫ বছৰ আছে আমি দেখিছোঁতো ভূপেন হাজৰিকাক আমি দেখিছোঁ নহয় ভূপেন হাজৰিকাৰ লগত কমল কটকীহঁত কেনেকৈ আছিলে চাহটোৰ দৰে লাগি থাকে এনি টাইম পানী বটলৰ পৰা আৰম্ভ কৰি তেওঁ চাই কোনোবাই হয়তো তেওঁ গালিও পাৰিব পাৰে এই বেছি কৰিছে বুলি বেছি কৰিছে নিজে দৰৱ পকেটত লৈ ফুৰে নিজস্ব একো নাই কিন্তু তেওঁ সেইখিনি তেওঁৰ সেই সঁচা যিটো আছে আন্তৰিকতা তেওঁৰ যে ভূপেনৰ প্ৰতি যে কি এটা আছে যে এই মানুহজন আমি ৰাখিব লাগিব সঁচা সম্পদ সেই বস্তুটো তেওঁৰ ভিতৰৰ পৰা আহিব লাগিব বিজনেছটোতো পাবই তেওঁলোকে পইচা পাবই কিন্তু পইচাকেইটা গণি পেলাই কোনোবা কমিটিৰ পৰা পইচা গণি ল'লোঁ লোৱাৰ সময়তো তেওঁ মদেই খাই থাকে আমি যিমান দিন পাইছোঁ প্ৰত্যেকটো অনুষ্ঠানত সুৰাপানটো আৰ্টিষ্টে কৰিছে বেলেগ কথা মেনেজাৰিয়েল দায়িত্ব কি থাকে তেওঁ ডিউটি অন ডিউটি তেওঁ মদ খাব নোৱাৰে আমিতো সদায় গুণ পাইছোঁ তেওঁ যিমান দিন আমি প্ৰগ্ৰেমত গৈছোঁ মই সদায় নাযাওঁ কেতিয়াবা জুবিনে লৈ যায় বংকিমা আমি বহুত দিন গৈছোঁ একেলগে বংকিমে নিজে গাড়ী লৈ যায় আমাৰ লগত যাওঁ একেলগে যাওঁ কিন্তু আমি সদায় দেখা পাওঁ সি যেতিয়াই থাকে এই পইচাটো গণি লোৱাত বাহিৰে কোনো ধৰণৰ প্ৰফেচনেলিজিম নাই তাত পইচা লৈছে গুচি আহে অকল পইচাটো তেওঁ কি খাইছে তেওঁ কোনখন হোটেলত থাকিব কি কৰিব হোটেলখন তেওঁ হয়তো ঠিক কৰি দিয়ে কিন্তু তাৰ পিছৰ পৰ্যায়খিনি তেওঁ নাই তেওঁ নিজৰ মানে এণ্টাৰটেইনমেণ্টত থাকে কিন্তু তাৰ আগৰ কথাও ক'ব লাগিব আগৰ মেনেজাৰ কিন্তু তেনেকুৱা নাছিলে মই একেলগে 3 বছৰ একেলগে মই জুবলি আৰু জুবিন একেলগে প্ৰগ্ৰেম কৰিছিলোঁ তেতিয়া কিন্তু আগৰ হেৰি টাৰ্চেমে কিন্তু যথেষ্ট কেয়াৰ লৈছিল দেই সেইটো ক'ব লাগে টাৰ্চেমৰ কিন্তু সেই কেয়াৰটো আছিলে যেতিয়া সি গুৱাহাটীত আছিলে টাৰ্চেম মিত্তাল তেতিয়া সেই কেয়াৰটো পাইছিলোঁ পৰৱৰ্তী সময়ত তেওঁ গুচি গ'ল বোলে ইয়াক তেওঁ দি থৈ গ'ল ইয়াৰ বডি লেংগুৱেজ কেতিয়াও ভাল পোৱা নাই অলপতে এটা ঘটনা হৈছে আজিৰ পৰা 4 মাহমান আমি চিনেমা এখনৰ মই কিবা ডাবিঙৰ কামত গৈছিলোঁ জুবিনৰ তাত ডাবিঙৰ সময়ত থাকোঁতে তাক সুধি লৈছোঁ ফোনত তই গাবিনে গান গুচি আহ গামা গ'লোঁ শেখৰ বোলা তেওঁ ৰেকৰ্ডিষ্ট হিচাপে আছে মই হেৰি দি আছোঁ ভিতৰত 2টা ল'ৰা বহি আছে মই যোৱাৰ আগৰ পৰাই 2টা ল'ৰা বহি আছে দেখিলে গম পোৱা যায় ডেকা ল'ৰা পঢ়া শুনা কৰা ল'ৰা জুবিনক সুধিলোঁ কোন বহি আছে সি কৈছে এই নাই মই কটনৰে হেৰি ত্ৰিদীপ ভাগৱতী আৰু কোনোবা এজনৰ মই নামটো পাহৰিলোঁ শিক্ষিত যুৱক কটনৰ তেওঁলোকে মানে সংগঠনত কিবা হেৰিও আছে তেওঁলোকৰ ছাত্ৰ একতা সভাৰ কিবা বিষয়ববীয়া হয় চাগে আছে গৈছে হয়তো জুবিনে বহিব দিছে বহিছে তেওঁলোকে আমি ট্ৰেকৰ কাম কৰি আছোঁ জুবিনৰ কিবা কথা পাতিছে জুবিনে কিবা ফোনত কিবা কাৰোবাৰ লগত কথা পাতি আছে ডাবিঙলৈ যাব আৰু সেই মুহূৰ্তত হাফ পেণ্ট এটা পিন্ধি পেলাই মেনেজাৰ সোমাই পেলাই সেয়া দুটাক আমাৰ লগত ইফালে আহি পেলাই দিগন্ত আহিছে মোক এনেকৈ ক'লে কওঁতে গম পাইছোঁ ওলাইছে মুখৰ পৰা তাৰপিছত সেই ল'ৰা দুটাক এই কোন তহঁত ক'ৰ পৰা আহিছ ইয়াত কি লাগে ক'ত ওলা এই ধৰণৰ বডি লেংগুৱেজ তাৰ মই শুনি আছোঁ মানে হেৰিৰ পৰা যদি মই শেখৰৰ লগত মানে ট্ৰেক লে কৰি আছোঁ মোৰ তৎক্ষণাত গাত লাগি আছে যে এটা শিক্ষিত 2টা ল'ৰা ইয়াত সোমাই কোনো ধৰণৰ কাকো ডিষ্টাৰ্ব কৰা নাই কাম মোৰহে মইহে উলিয়াই দিব পাৰোঁ যে মোৰ ষ্টুডিঅ'ৰ ভিতৰত মোৰ যেতিয়া হেৰি থাকিব বেলেগ সোমাব নোৱাৰে তেওঁলোকে কাকো দিগদাৰ কৰা নাই শিক্ষিত ল'ৰা 2টা কটনৰ ল'ৰা ষ্টুডেণ্ট সেয়া 2টাক এই বডি লেংগুৱেজ সি বোলে মেনেজাৰ মোৰ উঠিল খং দিলোঁ মাতি কি হৈছে তোৰ জকিছ কিয় সেই ল'ৰা 2টাই ইয়াত আহিছে বহিছে ধুনীয়াকৈ মোৰ লগত সি তৰ্ক কৰিছে তেতিয়া জুবিন মাজত সোমাই পেলাই কৈছে তই গম পাইছনে দিগন্ত মোতকৈও ছিনিয়ৰ বয়সত মোতকৈও ছিনিয়ৰ 1.5 বছৰ গতিকে তই চৰি ক সি মোৰ লগত তৰ্কত হেৰি হৈছে পিছত জুবিনৰ হস্তক্ষেপত সি চে চৰি কিন্তু ইংলিছ কয় আৰু লগতে হেৰিও কয় চে হিম চৰি আই ডণ্ট নো সি চৰি ক'লে বাহিৰত গৈ পেলাই মই
এটা চৰো দিলোঁ তাক মানে চবৰে আগতে দিয়া নাই তাৰ সন্মানটো মই ৰাখিছোঁ ল'ৰা দুটাক তাৰপিছত ল'ৰা দুটাই মোক থেংক ইউ দিছে দাদা ধন্যবাদ অসমীয়া ল'ৰা দুটাক এটা অনা অসমীয়াই মোৰ চকুৰ সময়ত তাত হেৰি কৰি আছে আৰু বিনা দুখত তই মেনেজাৰ নে ডেমেজাৰ সম্পৰ্কটো নষ্ট কৰিছ তই আৰু এই গোটেই দায়িত্বটো জুবিনৰ তাতহে যাব জুবিনৰ মেনেজাৰে অভদ্ৰামী কৰিছে লাগিছে কি হ'ব জুবিনৰ গাত পৰিব আপুনি খুব ডাঙৰ কথা এটা ক'লে আপুনি ৩৫ বছৰ থকা মানুহজনে আপুনি তেওঁ যেতিয়াৰ পৰা আহিছে কৈছে আপুনি ডে ওৱানৰ পৰা আপুনি ভাল পোৱা নাই বুলি কৈছে কোনো কাৰণত তাৰ বডি লেংগুৱেজ ভাল নহয় প্ৰত্যেককে বেয়া ব্যৱহাৰ কৰে কথাই বতাই আৰু জুবিন যদি নাথাকে সি আমাকো নামাতে জুবিন যদি সন্মুখত থাকে তেতিয়া অৰিহণা আহিছে এইটো তাৰপিছত তাৰ কোনো ধৰণৰ কথা নাথাকে মই ধন্যবাদ জনাইছোঁ বহুত কথা মানুহে গম পাওক গম পাইছে আৰু হয়তো কিছু পাবলৈ বাকী আছে মই পোনে পোনে অভিজিৎ শৰ্মা মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিহেতু PIL দাখিল কৰা অন্যতম এগৰাকী ব্যক্তি চাওক জন্ম মৃত্যু বিবাহ ভগৱানে নিয়ন্ত্ৰণ কৰে বুলি কয় কিন্তু তাৰপিছতো কেতিয়াবা মানুহৰ ভুলৰ কাৰণে কিছুমান ঘটনা ঘটে অত্যাধিক স্পীডত যদি গাড়ী চলায় তেনেহ'লে দুৰ্ঘটনা ঘটিবই এই যে এতিয়া যিটো ঘটনা ঘটিল তিনিটা শক্তিক গোটেই অসমৰ মানুহে দায়ী কৰিছে এক শ্যামকানু মহন্ত তেওঁ নিব নালাগিছিল আৰু যদি অসুস্থ দেহাৰে নিছিল তেনেহ'লে তাত তেওঁ খিয়াল ৰাখিব লাগিছিল দুই শেখৰ আৰু এই অমৃতপ্ৰভা আৰু মেনেজাৰ সিদ্ধাৰ্থ তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰিলে দুই নম্বৰত তেওঁলোকক দায়ী আৰু তিনি এই ছিংগাপুৰৰ মানুহখিনি আপোনাৰ দৃষ্টিত কি তদন্ত ফলাফল কিন্তু শূন্য আমি যদি পৰাগ দাসৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰোঁ জোনমণি ৰাভা LOC কেলেংকাৰী সিদিনাখন ড্ৰিংক এণ্ড ড্ৰাইভত ছোৱালীজনীয়ে যিটো এটা হত্যা কৰিলে তো চৰকাৰৰ বাচাৰ এটাই উপায় হ'ল তদন্ত CID তদন্ত এতিয়া নতুনকৈ SIT ওলাইছে CBI তদন্ত আৰু প্ৰত্যেক ৰাজনৈতিক নেতাবিলাকেও CBI তদন্তটো মুখত আখৈ ফুটা দি ফুটি থাকে CBI তদন্ত লাগে এইটো হ'ল কথা জুবিন গাৰ্গৰ হত্যা বুলিয়ে ক'ব লাগিব টেবলেট খাব দিয়া নাই দুদিন ফাংচনবিলাকত আপোনাৰ মই যোৱাকালি কৈছিলোঁৱেই গুৱাহাটীত প্ৰগ্ৰেম কৰিলে গুৱাহাটীৰ পৰা বাঢ়িয়ে বাঢ়িয়ে মাজুলী লৈ গ'ল মাজুলীৰ পৰা বাঢ়িয়ে বাঢ়িয়ে আপোনাৰ ধাৰাপুৰ লৈ আহিলে তো তেনেকৈ তেওঁক ৰেষ্টলেছ কৰি দিছে তেওঁক শুবলৈ নিদিয়ে প্ৰগ্ৰেমবিলাক কৰি থাকে তাৰপিছত আপোনাৰ সুৰাপান মোৰ আচলতে বহুত বেয়া লাগিল যেতিয়া গম পালোঁ যে আগদিনাখন গাহৰি মাংস ঔটেঙাৰে গাহৰি মাংস আৰু মদ খোৱালে বহুত দুখ লাগিলে যে মানুহক এনেকৈও মাৰিব পাৰেনে আজি চুৰি মাৰি এটা মানুহক মাৰা আৰু 6 মাহৰ পৰা তেওঁক তিলকৈ প্লেনিং কৰি মাৰাটো একেই কথা আৰু শেষত সেইটোৱেই হ'ল এইটো এটা হত্যাকাণ্ডই হয় আৰু এটা প্লেনিঙৰ হত্যাকাণ্ড কিন্তু এইখিনি কথা কোৱাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব যে জুবিনৰ কাৰণে কাৰ সমস্যা হৈছে জুবিনৰ কথা বতৰা জুবিনৰ প্ৰতিবাদে কাক দিগদাৰ দিছে সেইটো এটা আমি এনালাইচিছ কৰি ল'ব লাগিব যদি আমি কিবা কথা কওঁ তাৰ আগতে এইবিলাক কথা আগৰ কথাবিলাক আমি চাব লাগিব যে জুবিনে ৰাজহুৱাভাৱে কাক কি কথা কৈছে জুবিনৰ কথাই কাক দিগদাৰ দিছে জুবিনৰ কথা বতৰাবিলাকে কোনফালে কাক কি অসুবিধা কৰিছে এইবিলাক চাব লাগিব সিদ্ধাৰ্থৰ কথা আমি আহোঁ সিদ্ধাৰ্থৰ পইচা পাতি লেনদেনত সিদ্ধাৰ্থই গম পালে যে মোৰ এতিয়া এইখিনি পইচা জমা হ'ল মই এতিয়া যাব লাগে আপুনি গম পাব সিদ্ধাৰ্থ হ'ল মিত্তালৰ এমপ্লয় জুবিনৰ এমপ্লয় নহয়তো টাৰ্চেন মিত্তালৰ এমপ্লয় টাৰ্চেন মিত্তালে দৰমহা দিয়ে 2000 চনৰ 2003 চনলৈ সিদ্ধাৰ্থৰ মাকে শান্তিপুৰত ঘৰে ঘৰে আচাৰ বিক্ৰী কৰিছিলে ঘৰে গৈ আচাৰ সুধক আপুনি গৈ শান্তিপুৰৰ মানুহক ঘৰে গৈ আচাৰ বিক্ৰী কৰিছিলে সেই ল'ৰাটো হঠাৎ ইমান টকা পইচাৰ কেনেকৈ মালিক হ'ল আজি কোনোবাই কৈ আছে হোটেল খুলিছে সিদ্ধাৰ্থই নিজৰ নামত হোটেল নুখুলে নহয় হোটেলখন বেলেগৰ নামত থাকিব কিন্তু সিদ্ধাৰ্থ যায় নে নাযায় হোটেলখনত পাৰ্টনাৰশ্বিপত খুলিছে তেওঁ তিনিটা নাম আছে মই সেইকাৰণে ক'লোঁ চ' সেই তেনেকৈ বস্তুবিলাক চাব লাগিব সিদ্ধাৰ্থৰ বেংক একাউণ্ট জব্দ হ'ব লাগে জুবিনৰ মোবাইলটো এতিয়ালৈ ঘূৰাই দিয়া নাই আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এতিয়া আপোনাৰ আচৰিত লাগে মানে কি ন্যায় ব্যৱস্থা অভিযুক্তই সাংবাদিকৰ আগত প্ৰেছ কনফাৰেন্স দি পেলাই কথা কৈ আছে কিন্তু পুলিচে এতিয়ালৈ ধৰিব অহা নাই আজিহে ধৰিছে আৰু শ্যামকানু মহন্ত ইমান মূৰ্খ বুলি মই নাজানো তেওঁৰ পৰিয়ালৰ মানুহ
চুৰ ডকাইত গুৱাহাটীত দিনে ৰাতি চুৰ ডকাইত মই এতিয়া শুনা পালোঁ অফিচৰ দৰ্জাখন বোলে খুলি থৈ গৈছে তাতে এটা প্ৰশ্নবোধক চিন আহি যায় দৰ্জা খুলি থৈ গৈছে আহি যায় কথা এটা এতিয়া চাব আপুনি মই কম দেই কেছৰ কথাটো কম তাতে মই মোৰ মনৰ কথাখিনি কৈ লওঁ যেতিয়া আমাৰ বোমা বিস্ফোৰণ হৈছিলে চিৰিয়েল বম ব্লাষ্ট হৈছিলে সব মানুহে কেণ্ডেল জ্বলাব গৈছিলে সবে দুখ প্ৰকাশ কৰিছিলে কিন্তু কেণ্ডেল জ্বলাই আহি আহোঁতে ৰেষ্টুৰেণ্টৰ ৰুটি পৰঠা মাংস খাই ঘৰত আহি শুই থাকে জুবিনৰ ক্ষেত্ৰত যাতে এইবাৰ এইটো নহয় আৰু অসমীয়া মানুহৰ স্মৃতিশক্তি 40 দিনীয়া এইবাৰ যাতে সেইটো নকৰে চৰকাৰে জানে যে শ্ৰাদ্ধৰ পিছত সব ঠাণ্ডা হৈ যাব মানুহ নিজৰ নিজৰ কামত লাগি যাব একো নাই ইয়াক 5 দিনৰ কাৰণে জেলত ভৰাই থৈ দিম তই এতিয়া নাহিবি থাক কেইদিনমান তোক 5 দিন জেলত ভৰাই দিম তাৰপিছত সব ঠাণ্ডা হৈ যাব এইবাৰ যাতে সেইটো নহয় প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আমি পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি হাতীগাঁৱত এখন এফআইআৰ দিলোঁ তাতে আমি ক'লোঁ যে সিদ্ধাৰ্থই মোবাইলটো জমা দিয়া নাই এতিয়ালৈ শ্যামকানু মহন্তৰ ফাণ্ডবিলাক ক'ৰ পৰা আহিছে কোন কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে প্ৰত্যেক বছৰেতো পইচা পাই থাকে তাৰমানে কি অফিচাৰ জড়িত তো অফিচাৰৰ তদন্ত কৰিব লাগে ইডিৰ হতুৱাই কৰিব লাগে ঠিক তেনেকৈ আমি এখন এফআইআৰ দিলোঁ কিন্তু মই প্ৰথম ক'লোঁ নহয় তদন্ত কিন্তু ফলাফল শূন্য সেই কথাটো চিন্তা কৰি আমি যোৱাকালি গুৱাহাটী হাইকোৰ্টত গ'লোঁ কমল নাৰায়ণ চৌধুৰী খুব ডাঙৰ খুব জনা এডভকেট তেখেতক আমি অনুৰোধ কৰিলোঁ তেখেতে কৈছে অভিজিৎ ব'লা আমি আগবাঢ়োঁ ঠিক তেনেকৈ আমি আগবাঢ়িলোঁ একেখিনি কথাকৈ কৈছোঁ আমি কিন্তু তাতে আমি ছিংগাপুৰ হাই কমিশ্যনক পাৰ্টি কৰিছোঁ সিদ্ধাৰ্থক কৰিছোঁ শ্যামকানু মহন্তক কৰিছোঁ এই গাৰ্গ বোলা যিজন আছে ভায়েক বুলি কয় তেওঁক কৰিছোঁ এই গোটেইখিনি কৰি আমি এটা তদন্ত বিচাৰিছোঁ আৰু ষ্টেণ্ডিং জাজ এজনৰ হতুৱাই আমি এনকুৱাৰীটো কৰাটো বিচাৰিছোঁ যে এজন ষ্টেণ্ডিং জাজৰ হতুৱাই গোটেই এনকুৱাৰীটো হওক আৰু হয়তো তেতিয়া আমি কিবা এটা ফলাফল পাব পাৰোঁ বুলি আশা কৰোঁ কিন্তু আৰু এটা মই কথা ক'ম জুবিন গাৰ্গৰ মৃত্যুৱে বহুত কথা শিকাই থৈ গ'ল আজি আমি ভগৱান বিচাৰোঁ ভগৱান আমি দেখা নাই জুবিনেই ভগৱান শিৱ মহাদেৱ মা কালীক আমি বেলেগকৈ বিচাৰি যাব নালাগে জুবিনেই ভগৱান আজি চাওক এই চৰকাৰখনে হিন্দু মুছলিম কৰি আছে মই এটা বেলেগ কথা প্ৰসংগ কৰোঁ কিন্তু জুবিনৰ মৃত্যুৱে হিন্দু মুছলিমৰ সেই ৰাজনীতিটো বন্ধ কৰি দিলে হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট আজি যি মানুহ আহিছে সব অসমীয়া আৰু মই আজি মই এই প্ৰতিদিন টাইমৰ নিউজ চেনেলত বহি পেলাই ক'লোঁ ইয়াৰ পিছত যদি কোনোবাই হিন্দু মুছলিমৰ ৰাজনীতি কৰিব যায় নহয় তেওঁলোকৰ বিপদ আছে জুবিন অনুৰাগে নিদিয়ে কৰিবলৈ এইটোৱে কথা আইনে কি ব্যৱস্থা কৰে মই নাজানো কিন্তু 3 কোটি মানুহৰ অভিয়াব এই অপৰাধীবিলাকে খাই থৈ দিছে আৰু ফল এই জনমতে পাই যাব তেওঁলোকে ঠিক কথা কৈছে মই ধন্যবাদ জনাইছোঁ মই আকৌ আহিম আপোনাৰ কাষলৈ মই জন্মনী দেৱী খান মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ যে এই এতিয়া যে মুখ্যমন্ত্ৰীও কৈছে যে কোনো শাৰী নাযাব অসমৰ মানুহেও কৈ আছে ন্যায় পাবই লাগিব মই আপোনাক অধিবক্তা হিচাপে সুধিছোঁ এইবিলাক মানুহৰ মানে কি শাস্তি হ'ব পাৰে যদি কোনোবা দোষী বুলি সাব্যস্ত হয় মানে দোষীটো কি মই ভবা নাই যে তেওঁলোকে হত্যা কৰিছে বুলি ইয়াত বাৰু অভিজিৎ শৰ্মাই কৈছে হত্যা কৰিছে বুলি কিন্তু মই কৈছোঁ যে নেগলিজেঞ্চ তেওঁলোকৰ যিটো দায়িত্বৰ কৰ্তব্যবোধ আছিল সেইটোত যে তেওঁলোক ফেইলাৰ সেইটোত যে তেওঁলোকে পালন কৰা নাছিল সেইটো কিন্তু সঁচা এতিয়া মাইকেল জেকছনৰ চিকিৎসকৰ অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে চিকিৎসকক পানিছমেণ্ট দিয়া হৈছিল তেওঁ অৱহেলাৰ কাৰণে যেহেতু হিতেশ দা আছে যেহেতু ভালকৈ জানিব কাৰণ চিকিৎসকজনে নিজৰ দায়িত্বটো পালন নকৰিলে সেইকাৰণে তেওঁক পানিছমেণ্ট দিলে 3 বছৰ তেওঁ জেল খোৱাৰ পৰা ধৰি তেওঁ বহুতখিনি শাস্তিৰ সন্মুখীন হ'ল আমাৰ এতিয়া জুবিনৰ ক্ষেত্ৰতো কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি কৈছে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কথা কৈছে মই সেইবিলাকলৈ নাযাওঁ এইবোৰ তদন্তই ক'ব কিন্তু সামগ্ৰিকভাৱে এইটোতো স্পষ্ট যে তেওঁলোকৰ নেগলিজেঞ্চ এক্সেক্টলি এইটো তিনিটা শক্তিৰে যে নেগলিজেঞ্চ হৈছে শ্যামকানু মহন্তৰ দায়িত্ব কৰ্তব্য সি পাহৰি গৈছে শেখৰ সিদ্ধাৰ্থহঁতে সাঁতুৰিবলৈ পায় সাগৰ নেদেখা দি দেখিবলৈ পায় ক'ব নোৱাৰা মজগুল আৰু সেই ছিংগাপুৰৰ মানুহখিনি তেওঁলোকে আচলতে নিব নালাগিছিল সাঁতুৰিবলৈ দিব নালাগিছিল এইটো তেওঁলোকৰ ভুল
এই তিনিওটা শক্তিৰ আপুনি কোৱা তিনিওটা শক্তিৰে আচলতে সম্পূৰ্ণৰূপে দোষ আছে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোক দায়ী আৰু এইটো আমাৰ আইনৰ ভাষাত কালপেবল homicide not amounting to murder বুলি এটা সেকশন আছে গতিকে এইটো সেকশনৰ ভিতৰত পৰিব বুলি মোৰ ধাৰণা আৰু এই গোটেই বস্তুটো তেওঁলোকৰ নেগলিজেন্সৰ ফলত এতিয়া কথা হ'ল মানে আপোনাৰ মেনেজাৰজন কি মেনেজাৰজনৰ দায়িত্ব কি তেওঁটো দৰমহা লয় ন তেওঁ দৰমহা হওক কমিশন হওক কিবা হওক তেওঁ হেতু ডিউটিৰ কাৰণেহে ৰখা হয় তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণেতো তেওঁক দৰমহা দি ৰখা নাই এইটো এটা আপোনাৰ এইটো এটা হেৰিৰ ডিউটিৰ ভিতৰত পৰে ন গোটেই বস্তুটো তেওঁ কৰ্তব্য ডিউটি অন ডিউটি যেনেকৈ দিগন্তদাই ক'লে যে অন ডিউটি মদ খাব নোৱাৰে অন ডিউটি তেওঁৰ কেয়াৰ ল'ব লাগিব তেওঁক মেডিচিন দিব লাগিব এইখিনি কৰিব লাগিব অন্যান্য বাকী আৰ্টিষ্টসকলৰ বা যাৰে নহওক লাগিলে ময়ো যদি মোৰ লগত এজন মোৰ কেয়াৰ টেকাৰ ৰাখোঁ তেতিয়াহ'লে মোৰ কেয়াৰ টেকাৰজনৰ ডিউটি সেইখিনি গতিকে তেওঁ মেনেজাৰজনৰ ডিউটি আছিলে সেইখিনি গতিকে সেই তেওঁ ডিউটিটোত নেগলিজেন্সি কৰিছে গতিকে সেই কথাটো তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণে তেওঁক দৰমহা দিয়া হোৱা নাই সিম্পল কথা আই পে ইউ পানীত আৰু জুইত যাব নালাগে বুলি ডক্টৰৰ সতৰ্কবাণী এতিয়া কথা হৈছে যে ডক্টৰৰ এই সতৰ্কবাণীটো আৰু এইটো বিষয়টো যিহেতু জুবিন গাৰ্গ গতিকে গোটেই জুবিন গাৰ্গক যিমান মানুহে জানে সকলোৱে জানে গতিকে সিংগাপুৰৰ অসমীয়া এছ'চিয়েশ্যনৰ তেওঁলোকৰো নেগলিজেন্সি হৈছে কাৰণ ডক্টৰৰ এই সতৰ্কবাণীটো তেওঁলোকে সকলোৱে জানে এই সাৱাৰটো ল'বলৈও যেতিয়া মানা কৰিছে হিতেশ দাই কৈছে যে সাৱাৰ লওঁতেও কেতিয়াবা এটেক আহিব পাৰে গতিকে বাথৰুমৰ দৰ্জা মাৰিব নালাগে গতিকে সেইটো কিমান ভয়ানক তেতিয়াহ'লে ভাবক গতিকে সেই অৱস্থাত সেই মানুহটোক সাগৰ আৰু সাগৰৰ কিনাৰত হ'লেও বেলেগ কথা বোলে ঢৌৱে উটুৱাই আকৌ পিছফালে থৈ যায় সাগৰৰ কিনাৰতে যদি কোনোবাই নামে তেতিয়াহ'লে ঢৌৱে আকৌ আহি পাৰত পেলাই দিয়ে সাগৰৰ মাজলৈ গৈছে ইয়াত লৈ ভাবক কিবা এটা হ'লে পটককৈ চিকিৎসা নাপায় সেইটো তেওঁলোকেও জানে তেওঁলোকে সাগৰে যদি এনজয় কৰিবলৈ গৈছিল কিনাৰতে বিছত কিয় নকৰিলে তেওঁলোকে ইয়াত লৈ পেলাই সাগৰৰ মাজলৈ কিয় গ'ল পটককৈ তেওঁলোকে তাৰ পৰা আহি পেলাই চিকিৎসা নাপায়হি গতিকে জুবিন গাৰ্গৰ নিচিনা মানুহটো যাৰ চিজাৰ এটেক আহিব পাৰে পানীৰ স্পৰ্শত হ'লে তেওঁক সাগৰৰ মাজমজিয়ালৈ লৈ কিয় গ'ল পটককৈ ডক্টৰ নোপোৱা জেগালৈ গতিকে সেই গোটেই কথাখিনি তেওঁলোকৰ এটা ইণ্টেনশ্যনেলি কৰিছে বুলি বাধ্য হৈছোঁ আৰু শাস্তিটো তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব যদি আইনৰ মতে হয় তেওঁলোকৰ কাৰাদণ্ড হ'ব 10 বছৰ তেওঁলোকৰ জেল হ'ব লাগিব আপোনালোকৰ এতিয়া গোটেই বস্তুটো যদি প্ৰমাণিত হয় তদন্ত হয় এতিয়া কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে পোষ্টমৰ্টেম ৰিপৰ্টত আমাৰ কি ওলাই সেইটোৰ ওপৰত আৰু নিৰ্ভৰ কৰিব যদি পয়জনৰ কিবা কথা ওলাই তেতিয়াহ'লেতো মাৰ্ডাৰ হ'ব ঠিক আছে তেতিয়াহ'লে এইটো কালপেবল হোমিসাইড নহয় এইটো মাৰ্ডাৰ হ'ব এইমাত্ৰ জন্মনি দেৱী খাণ্ডে যেটো কৈছে পোষ্টমৰ্টেম ৰিপৰ্টত তেখেতে কৈছে যে কিবা পয়জন ওলালেতো ভয়ংকৰ কথা হ'ব এতিয়া তেওঁ সেইদিনাখন অমৃত প্ৰভাই কৈছিল আৰু শেখৰে কৈছিল যে মুখেদি কিবা নীলা মানে ফেন ওলাই গৈছিল প্ৰথমে বগা ফুল আৰু তাৰপিছত যিবোৰ ওলাইছিল হালধীয়া উঠ পুৰা নীলা হৈ গৈছিল ভৰি নীলা হৈ গৈছিল আঙুলিবিলাক নীলা হৈ গৈছিল বুলি কৈছে আপোনাক মই এনে সুধিছোঁ সাধাৰণভাৱে যে সেইবিলাক সেই সময়ত জুবিনে ব্ৰেকফাষ্ট নকৰাকৈ ড্ৰিংকছ কৰিছিল বা গাহৰি মাংস খাই দিছিল সেইবিলাকৰ ক'ৰবাত আগদিনাখনো ড্ৰিংকছ কৰিছিল যিহেতু গতিকে সেইবিলাকৰ ক'ৰবাত বিষক্ৰিয়া ঘটিব পাৰে নে সঁচাকৈ আন কিবা হ'ব পাৰে না ডেফিনেটলি হ'ব পাৰে আৰু তাত আৰু এটা কথা আছে যে কি মই শুনিছোঁ যে কি জুবিনে কিছু সাঁতুৰি আহি অহাৰ পিছত সি বমি কৰিছে যিবিলাক খাইছিল গোটেইবিলাক ওলাইছে আৰু চিজাৰৰ ক্ষেত্ৰত আৰু এটা কথা আছে ডিহাইড্ৰেশ্যন হ'ব পাৰে তাৰ উপৰিও এই যে চিজাৰ হৈছে যে আমি ইয়াত থাকোঁতে আমি বহুতবাৰ টেষ্ট কৰিছোঁ যে ছ'ডিয়াম পটাছিয়াম যিটো আমাৰ যিটো ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ সেই ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ হ'ব পাৰে সেইটো এটা ডাঙৰ কথা তাতকৈ ডাঙৰ মই যেতিয়া ভিডিঅ'টো চাই আছোঁ মই বহুতবাৰ ৰিপিট কৰি মই অবজাৰ্ভ কৰিছোঁ সি জুবিনে যেতিয়া জঁপিয়াই দিছে দি কিছু সময় গৈছে যোৱাৰ পিছত সি ষ্টিভ হৈছে সেই কথাটো ইহঁতে দেখি আছে তাৰপিছত গৈ আকৌ সেই এটা গোল হেৰি এটা আছিলে যে তাত সি ধৰিব গৈছে বেচেৰা সি তাৰ পৰা সেইটোৰ পৰা আকৌ পৰি গৈছে সেইখিনি অবজাৰ্ভেশ্যন মোৰ কথা হৈছিলে আগত যি হ'ল তোমালোকৰ চক্ষু তোমালোকে দেখি আছা যে সেই মানুহজনৰ এটা যন্ত্ৰণাত ভুগিছে তোমালোকে কি কৰিব লাগে যুদ্ধৰ নিচিনাকৈ তোমালোকে গোটেইখিনি কাম কৰিব লাগিছিল আৰু মই সেইকাৰণে কৈছোঁ যিটো এইটো জুনমণি নিশ্চয় গম পাব কথাটো যে এইটো নেগলিজেঞ্চিটোৰ এটা ডাঙৰ ল এইটো আছে এইটো এজ লাইক মাৰ্ডাৰ গতিকে নেগলিজেঞ্চিটোৰ দ্বাৰাই মানুহক মাৰ্ডাৰ বুলিও ক'ব পাৰি এটা অৰ্থত গতিকে এই যি তেওঁলোকে চাই আছে কিন্তু একো কৰা নাই
যদি লগে লগে তাক তেওঁক লৈ আহিলেহেঁতেন আনি লগে লগে হস্পিটেলত লৈ যাব লাগিছিল অডিঅ' ক্লিপত দুজনে যাচোন কিবা এটা হৈছে কৈছে কিন্তু মেনেজাৰে আকৌ হাতখন এনে দিছে নালাগে যাব ঠিকে আছে এনেকুৱা টাইপ এটা দেখিছোঁ আমি সেইটো দেখা পাইছোঁ মোৰ কথাটো হৈছে মানে তাত তেওঁলোকে কি ট্ৰিটমেণ্ট কৰি আছে সেইটো ডাঙৰ কথা নহয় তেওঁলোকে লগে লগে হস্পিটেলত নিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে আৰু যদি সোনকালে সেই তেওঁক দাঙি আনি পেলাই লগে লগে হস্পিটেললৈ গ'লে তেওঁ নিশ্চয় বাচিলে সেইটো গোটেইখিনি অৱহেলাই হয় 1.5 ঘণ্টা 2 ঘণ্টা চিপিআৰ দি আছে চিপিআৰৰ ৰুলেই হৈছে 4 মিনিট চিপিআৰ দিব লাগে লগে লগে এম্বুলেন্সত লৈ যাব লাগে তোমালোকে 1.5 ঘণ্টা তাতে চিপিআৰ কি কাৰণে দি আছে আৰু সেই টাইম এটা থাকে সেই গোল্ডেন টাইমটো থাকে সেই গোল্ডেন টাইমটো মিছ কৰিছে মোৰ সেইটো কাৰণে দুখ লাগিছে যে অৱহেলাই বাচি থকা মানুহ এক্সেক্টলি বাচিব সজা বা বচাব পৰা মানুহ এজনক বচাব নোৱাৰা হ'ল সেইটো বৰ দুখৰ কথা মই দিগন্ত ভাৰতী আপুনি এখেতে কৈছে যে এইটো অৱহেলা আৰু অৱহেলাটো এটা ক্ৰাইম আৰু সঁচাকৈ আমি দূৰৰ পৰা যিটো দেখিছোঁ এইটোতো অৱহেলা হয়েই গোটেইকেইজনৰ এইটো অৱহেলা আছে আপুনি কি শাস্তি বিচাৰে এতিয়া শাস্তি মানে এতিয়া আইনতে তেওঁলোকে কি শাস্তি ইহঁতে জানিব জুমনিয়ে জানিব আইনতে তেওঁলোকে কি পাব পাৰে এইটোত কি ধাৰা লাগিব আৰু তদন্ত যদি সঁচাকৈ মানে নিৰ্ভেজাল তদন্ত এটা পোৱা যায় তেতিয়াহ'লে তাৰ মাজেদি যদি এইটো ষড়যন্ত্ৰমূলক বহুত দিনৰ পৰা হৈ আছে বা ইয়াৰ যদি কিবা বেলেগ শক্তিও আছে তৃতীয় চতুৰ্থ কিবা প্লেনিং যদি আছে তেতিয়াহ'লে কি ধাৰা লাগিব গতিকে মইতো ইমান নাজানিম আইনৰ কথা গতিকে সেই ধাৰা মৰ্মে যিমান যথোপযুক্ত হ'ব লাগে সেইটো লাগে তেতিয়াহে ৰাইজৰ ক'ৰবাত মানে শান্তি জোৰ পানী পৰিব বংকিম ৰায় মেধি এতিয়া আমি যিবিলাক পাতি আছোঁ বা আপোনালোকে যিবিলাক কথা কৈ আছে যদি তদন্তত এইবিলাক একো নোলায় যদি এইটো স্বাভাৱিক মৃত্যু বুলিহে প্ৰমাণ হয়গৈ তেতিয়া অসমৰ মানুহে বিশ্বাস কৰিবনে অসমৰ মানুহে কি বিশ্বাস কৰে মই তেতিয়া নুবুজিম মই তাতে যিকেইটাই নেগলিজেঞ্চি কৰিছে তেতিয়া আমি নিজাকে ষ্টেপ ল'ম যদি তদন্তত আকৌ নলায় বুলি কয় আমি যিখিনি ভিডিঅ' দেখিছোঁ আৰু জুবিনৰ এই গোটেইখিনি কথা শুনাৰ কাৰণে আমি উদ্বুদ্ধ হৈ আছিলোঁ আমি দুজন বন্ধু যেতিয়া শেখৰ আহি পোৱা বুলি গম পালোঁ শেখৰৰ ঘৰলৈকে গৈছিলোঁ তেতিয়া চক্ৰপাণী তাত বহি আছিলে তাৰমানে সাংবাদিক তেতিয়া মই গ'লোঁ তাৰ পৰা যিখিনি কথা শুনিলোঁ শুনি পেলাই গোটেইখিনি যি নেগলিজেঞ্চি হৈছে সেইখিনি কথা তাৰ মুখেৰে আমি প্ৰকাৰে গম পাইছোঁ যাত্ৰাটোৰ গোটেই কথাখিনি সি আমাক ব্যক্ত কৰিছিল এই গোটেই যাত্ৰাটোত সিদ্ধাৰ্থ লগত আছিল প্ৰথম কথা সেইদিনা জুবিনক ওলাবই দিব নালাগিছিল আপোনালোকক মই এটা কথা কওঁ শুনক নাইজেৰিয়াৰ পৰা বন্ধু এজনে মোক ফোন কৰিছিল মই জুবিনৰ মেনেজাৰো নাছিলোঁ একো নাছিলোঁ নাইজেৰিয়া ট্ৰিপটোত গৰিমা গাৰ্গ গৈছিল মই গৈছিলোঁ আৰু তেওঁৰ মিউজিচিয়ানখিনি গৈছিলে যেতিয়া নাইজেৰিয়া পাইছিলোঁ তাৰ কমিটিখনে আহি জুবিনক ত'ত নে কিবা কিবি কৈছিল ফূৰ্তিতে আৰু মই তেতিয়া কৈছিলোঁ আজি সন্ধিয়া আপোনালোকৰ শ্ব' আছে জুবিনক ৰেষ্ট কৰিব দিয়ক ঘৰৰ ভিতৰত থাকিব দিয়ক ফাৰ্ষ্ট কথা ছেকেণ্ড কথা আপোনালোকৰ সভাপতি সম্পাদকে তেওঁক আদৰণি জনক তাত বাহিৰে বেলেগ একো নকৰিব এতিয়া যদি আপোনালোকে যদি তেওঁক ক'ৰবাত লৈ যায় কিবা কৰে কিন্তু ৰাতি শ্ব' কৰিব নোৱাৰিব তাত মানুহখিনিয়ে মোৰ কথা শুনি তাত 2-এটা মহিলাই বিৰাট জোৰ কৰিছিল জুবিনক লগ ধৰিবৰ কাৰণে মই সিহঁতক আঁতৰাই পঠাইছোঁ কি বুদ্ধিৰে পঠাইছোঁ এইগিলা আৰু মই নকওঁ নাইজেৰিয়াত থকা প্ৰবাসী অসমীয়া আৰু বেংগলী মানুহখিনিয়ে জানে যোনে ফাংচনখন পাতিছিল নাইজেৰিয়াত মই যাওঁতে তেতিয়া সেই ইমান ধুনীয়া ফাংচন পাতিছে আজি মোক তেওঁলোকে কৈছে যে মেধিদা আপুনি যিখিনি কথা কৈছিল আমি আখৰে পালন কৰিছিলোঁ আৰু জুবিনৰ ফাংচন ইমান সুন্দৰ হৈছে য'ত নেকি আমি আজিও আমি শলাগ লৈ থাকোঁ আপোনাৰ আৰু গোটেই টীমটোৰ আমি শলাগ লৈ থাকোঁ তাৰমানে গতিকে এই যাত্ৰাটোত যিখিনি ঘটনা শুনিছোঁ ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ যিখিনি বিষয়ববীয়া অসম এছ'চিয়েশ্যনে এৰেঞ্জ কৰা নাই বুলি কৈছে কিন্তু অসম এছ'চিয়েশ্যনৰ মেম্বাৰেই হয় তেওঁলোকে ব্যক্তিগতভাৱে কৰিছে কিন্তু এই টিম জুবিন গাৰ্গে এই বংকিমে যিটো কথা ক'লে তেওঁলোকে মানা কৰিব লাগিছিল যে শ্ব'টো হৈ যাওক তাৰপিছত আপোনালোকে এই ধৰণে কৰিব তেওঁ যিহেতু অসুস্থ এতিয়া লৈ গ'লে আপোনালোকৰ সন্ধিয়া শ্ব'টো নহ'ব গতিকে আপোনালোকে বুজি পাওক তেওঁ নিজে অসমীয়া হৈ বুজি পাওক যে তেখেত অলপ অসুস্থ হৈ আছে তেওঁ ৰেষ্ট লোৱা নাই শুব পৰা নাই যেতিয়া শেখৰে কৈছিল তেতিয়া শেখৰক কৈছিলোঁ যে ইমানখিনি যদি তোমালোকে জানা তোমালোকে কিয় ওলাই যাব দিছে ফাৰ্ষ্ট কথা জুবিন যাওঁতে যদি ধৰি লওক কিবা খাইছে সন্ধিয়া তেওঁৰ প্ৰগ্ৰেম আছে তোমালোকে কিয় যাব দিছা আৰু জুবিন নৰ্মেলি 8-10 ঘণ্টা শুৱে চব সকলোৱে জানে তাৰমানে ৰাতি ইমান দেৰিলৈকে মদ খাইছে ৰাতিপুৱা উঠি কেলে যাব দিছা তোমালোকে কিয় বন্ধ নকৰিলা বোটখন কিবা তোমালোকে আজি কেঞ্চেল বুলি নকলা আমিতো তেনেকুৱা বহুত কিবা কিবি কৰোঁ যিকোনো বুদ্ধি এটা কৰি পেলাই আমি বস্তুটো ৰখাই দিওঁ গতিকে তুমি কিয় নকৰিলা তাৰমানে গতিকে এটা স্পষ্ট কথা
নেগলিজেন্সি ফটোৱে কয় তেওঁলোকৰ নিজৰ ব্যক্তিগত মনোৰঞ্জনে প্ৰাধান্যতা কথা কৈলো না মাজতে হয় কওক বংকিমদাই যিটো কথা ক'লে যেতিয়া শেখৰৰ ঘৰত গৈছে চক্ৰপাণী বহি আছে চক্ৰপাণী অকল কিয় দিব লগা হ'ল গোটেই ক্লেৰিফিকেশ্যনটো বিজয় মালিয়াই যেনেকৈ এটা পডকাষ্টৰ মাতি পেলাই গোটেই ক্লেৰিফিকেশ্যনটো দিলে তেনেকুৱা এটা কথা নেকি চক্ৰপাণী কোন হয় চক্ৰপাণী অকল চক্ৰপাণীক মাতিয়ে দিব চক্ৰপাণীয়ে কি প্ৰশ্ন কৰিছে তাতো সেই ভিউৱাৰ্ছৰ বেপাৰে কৰিলে জুবিনক লৈ সেই ভিউৱাৰ্ছৰ বেপাৰে কৰিলে চক্ৰপাণীও তাকো সুধিব লাগে যে চক্ৰপাণী পৰাশৰৰ মোবাইল নম্বৰ আৰু গোস্বামীৰ মোবাইল নম্বৰ চাব লাগে কল লিষ্ট যে কি কথা পাতিলে ফোনত কিয় মাতিলে কিয় চক্ৰপাণীক অকল ক'ব লগা হ'ল তাক কিয় মাতিব লগা হ'ল কোন হয় সি মানে সকলো সাংবাদিকক কিয় মাতি সকলো সাংবাদিকক মাতিব লাগিছে আৰু চক্ৰপাণীয়ে কি প্ৰশ্ন কৰিছে আমি সেইটোও চাব লাগিব ন এইবিলাক আচলতে জুবিনৰ মৃত্যুক লৈ জুবিনৰ জীয়াই থাকোঁতেও বেপাৰ কৰিলে জুবিনৰ মৃত্যুৰ পিছতো এনেকুৱা ধৰণৰ পডকাষ্টবিলাকে ইউটিউবাৰবিলাকো বেপাৰ কৰিলে কোনো মাফ কৰি অসমৰ মই বিশেষকৈ হেৰিখিনিক কৈছোঁ জুবিন ফেনখিনিক কৈছোঁ তেওঁলোকক মই কৈছোঁ তোমালোকে এইবিলাক চোৱা আপোনালোকে চাওক এইবিলাক কোন হয় চক্ৰপাণী পৰাশৰ শেখৰৰ বাইট ল'বলৈ শেখৰে প্ৰথম যায় পুলিচৰ তাতে যাব লাগিছিল চক্ৰপাণীয়ে পুলিচৰ ওচৰত লৈ যাব লাগিছিলে কিয় নিনিলে সেইটোহে আচল কথা এইটো কেতিয়াও হ'ব এইটো নহয় এইবিলাক আৰু মোৰ ভাইটি পাৰসমণি শৰ্মা জানে আপুনি মই তাক সুধিছোঁ আজি মই আহোঁতে তাক সুধি আহিছোঁ পাৰস তুমি অলপ কেলকুলেশ্যন কৰি চাবাচোন যে ৩ কোটি মানুহে অভিশাপ দিয়া মানুহ এজন কিমান দিন জীয়াই থাকিব পাৰে মই তাক চাব দিছোঁ এইবিলাক কেতিয়াও জীয়াই নাথাকে এইবিলাক এটা মানুহ মাৰি দিলে তেহঁতে পইচা খালি পইচা আৰু এটা কথা নিতুমণি শুনক এটা কথা দেই এই মানুহবিলাকে ছ'চিয়েল মিডিয়াত ফটো দিলে সব বহুত ডাঙৰ ডাঙৰ বিয়াগুম মানুহে জুবিনৰ লগত ফটো দিলে গিলাচটো লুকাই থৈ দিয়ে ফটো দিয়াৰ সময়ত মানে কিন্তু জুবিনক গম পাই দেখিলে তাক খুৱাই ব্যৱহাৰ কৰিলে তাক জুবিনৰ ফটোখন দেখালে ছ'চিয়েল মিডিয়াত দি দেখালে যে চা জুবিন আমাৰ লগত আছে এই যিটো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ ল'ৰাকেইটাই যিটো কাম কৰিলে তেওঁলোকে মানুহক দেখাব গৈ চা জুবিন আমাৰ লগত এই প্ৰায় দালালবিলাকে মন্ত্ৰী বিধায়কৰ ফটো উঠি পেলাই যে ফেচবুকত দিয়ে যে দালালি কৰিবলৈ একজেক্টলি সেইটোৱে এইটো কেতিয়াও মাফ হ'ব নোৱাৰে তাতকৈ ডাঙৰ কথা কি যিকেইটা এছ'চিয়েশ্যনেই হওক যিয়ে নহওক প্ৰবাসী অসমীয়াকেইটাই যিটো কাম কৰিলে ড্ৰিংকছ কৰি উইদাউট জেকেট তেওঁক নমাই দিছে সেইটোৱে কথা যিটো চিপিআৰৰ কথা ক'লে 4 মিনিট ইহঁতে নিচাত ক'বই নোৱাৰে এই 10টা নে 12টা যিকেইটা বহি আছিলে ইহঁতে নিচাত ক'ব নোৱাৰে ইহঁতে সেইকাৰণে তেহেঁতে একো ব্যৱস্থা ল'ব নোৱাৰিলে আপুনি ঠিক কথা কৈছে কিন্তু মই শ্ব'টো চাইছিলোঁ তেহঁতে স্পষ্টীকৰণ এটা দিয়া নাই ক্ষমা খোজা নাই এতিয়ালৈ আৰু একজেক্টলি মই কৈছোঁ জুবিন ফেন ক্লাবে এই মানুহবিলাকৰ মুখবিলাক আৰু নামবিলাক ৰাখা তোমালোকে নিজৰ মানুহ এয়াৰপৰ্টত ৰাখা খবৰ লোৱা এই বেংককৰ পৰা ইহঁত কেতিয়া অসমলৈ আহে এজনী ছোৱালীটো চানমাৰীৰ তাইৰ মাকৰ নাম মিনতী তাই হোৱাটছআপত মেছেজ দিছে মাকে এয়া চোৱা মোৰ ছোৱালীয়ে ভিডিঅ' কৰি আছে হে কৈ যে হাঁহিছে সেইজনী মোৰ ছোৱালী আৰু যেতিয়াই আপোনাৰ জুবিনৰ ঘটনাটো গম পালে ভিডিঅ'বিলাক ডিলিট কৰিলে মই ৰাখি দিছোঁ সেই ভিডিঅ' আৰু এই যে আপোনাৰ যে এই যে মই কিয় আজিকালিতো পুলিচৰ তাত যাব নালাগে নহয় টিভি মিডিয়াতে আহি ক'লেই হ'ল মই আজি প্ৰতিদিন টাইমক ক'লোঁ সেই ছোৱালীজনী চানমাৰীৰ ছোৱালী তাই পঢ়িব গৈছে হায়াৰ ষ্টাডিজত গৈছে তাই মাকক ফটো পঠাইছে যে চোৱা মা আমি ইয়াতছত আছোঁ মাকে আৰু তাইৰ লগৰবিলাকক ফটো দিছে দেই মাকে তাইৰ লগৰবিলাকক গ্ৰুপত ফটো দিয়ে যে মোৰ সেই কৈ যে হাঁহিছে সেইজনী মোৰ ছোৱালী আৰু এই যে ভিডিঅ'বিলাক যে গ্ৰুপত দিছিলে যেতিয়াই জুবিনৰ কথাটো গম পালে ডিলিট ফৰ অল বুলি সেই গোটেই ভিডিঅ'বিলাক ডিলিট কৰিলে আছে মোৰ তাত সেই ভিডিঅ' মই দিম দেখাম মই আপোনালোকক এখন ফটো আমাৰ তাতো আছে অমৃত প্ৰভাৰ লগত এগৰাকী যে আছে গোটেই টিমটো যে শেখৰ আছে ইয়াত মানে এটা টিম আছে ন এজনী চানমাৰী ছোৱালী আছে পঢ়িব গৈছে হায়াৰ ষ্টাডিজ কৰিব গৈছে তাই হয় আৰু মাক বাপেকে গৌৰৱ কৰে যে মোৰ ছোৱালীয়ে চোৱা ইয়াত চত হেৰি কৰি আছে এইবিলাক তাই সেই ছোৱালীজনীক বেংককৰ পৰা আনিব ছিংগাপুৰৰ পৰা আনিব লাগে আৰু তাই মোবাইলটো জব্দ কৰিব লাগে অসম আৰক্ষীয়ে আচলতে সেই ছোৱালীজনীয়ে চাগে কিস্তিকে ভিডিঅ'টো দি আছে নেকি গোটেই কামটো তাই কৰি আছে একজেক্টলি তাই কৰি আছে গোটেই কামটো বেলেগ কোনো হ'ব নোৱাৰে বাপেক চেণ্ট্ৰেল এক্সাইজত কাম কৰিছিলে ৰিটায়াৰ্ড পাৰ্চন এজন চানমাৰীত থাকে গোস্বামী তাই কৰিছে গোটেই কামটো
নাই এই গোটেই মানুহবিলাককে এতিয়া ধৰিব লাগে এই গোটেই মানুহবিলাককে তদন্তৰ আওতালৈ আনিব লাগে পচি মৰিব এইবিলাক এটো ৰাইজে চাবই হেতু সঁচা কথা মই কিন্তু এইখিনিতে আৰু এটা কথা ক'ব খুজিছো এতিয়াও মই দেখা পোৱা গৈছে যে তেওঁলোকৰ যিটো মানে যিটো টিম জুবিনক লৈ পেলাই আমাৰ বংকিম দাই হওক বা দিগন্ত দাই হওক ক্লোজেষ্ট মানুহখিনিৰ অলপ মানে আপত্তি আছে তাহাঁতৰ কেইজন মানে এতিয়াও আকৌ তেওঁলোকৰ চিনেমা প্ৰমোচনত লাগিছে এতিয়া মোৰ কথা হ'ল যে চিনেমাখন আমিও চাম কিন্তু এই সিনেমাৰ পৰা হোৱা ইনকামৰ পইচা এতিয়াতো জুবিন গাৰ্গ গুচি গ'ল কাৰ একাউণ্টত সোমাব সেইটো ক্লিয়াৰ কৰক এই পইচাৰে আকৌ কোনে জুবিন গাৰ্গৰ পৰা ধন ঘটাৰ চক্ৰান্ত কৰিছে সেই কথাটো ক্লিয়াৰ কৰক এই পইচা যদি গৰিমা বয়ে পায় এই পইচা যদি হেৰিয়ে পায় এই যদি জুবিন গাৰ্গৰ পৰিয়ালে পায় কপিল ঠাকুৰে পায় বা পামিয়ে পায় তেতিয়াহ'লে আমি এখন চিনেমা চাম নহলে এই পইচা যদি গৈ সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত সোমাই টাৰছেমৰ একাউণ্টত সোমাই তেতিয়াহ'লে আমি এই চিনেমা প্ৰমোচনৰ আমি প্ৰতিবাদ কৰিম ইয়েস ঠিক আছে নাই চিনেমা হোৱাৰ আগতে তদন্তটো কমপ্লিট হ'ব লাগিব চিনেমা চোৱা এটা সময় নহয় তাৰ মানে মোৰ এটা হৈছে জুবিন গাৰ্গৰ তদন্ত লাগে ৰাইজে বিচাৰিছে অসমে বিচাৰিছে গোটেই ভাৰতৰ অনুৰাগীয়ে বিচাৰিছে পৃথিৱীৰ অনুৰাগী বিচাৰিছে যিমান ঠাই পৃথিৱীত আমি গৈছিলো সব মানুহে কৈছে ফাৰ্ষ্ট তদন্ত তাৰ পিছত বেলেগ এলে হসা কথা এতিয়া আমি তাৰ পিছত বেলেগ ঠিক আছে আমি এতিয়া দুখাখনৰ বুকু ফালা দি এই মানুহকেটাৰ বুকু ফালিবলৈ আমি মানে এনেকুৱা ধৰণৰ মানসিকতা আহি গৈছে এখন ফটো আকৌ মনোৰঞ্জনৰ কথা গোটেই কেটা হাতত গিলাস এই মাইকী মানুহজনীয়ে পঠাইছে ইফালে ঘূৰাই দিও এই ফটোখন চাওক হয় সব বগা ড্ৰেছ পিন্ধা ইয়াত সব বহি আছে ৰাতি যিটো ড্ৰেছ পিন্ধি আছে ৰাতিপুৱা হেইটোৱে ড্ৰেছ পিন্ধিছে জুবিনে নিপিন্ধে তেনেকে গোটেই কেটাৰ হাতত বিয়াৰৰ বটল আৰু গিলাস মেছেজ দিয়ে এইটো ভিডিঅ' মোৰ ছোৱালীয়ে কৰিছিল লগত তাই আহিছে হাঁহি দিছে এলে গৌৰৱ কথা এইবিলাক আৰু পিছত ভিডিঅ'বিলাক ডিলিট কৰে মই আপোনালোক আটাইকেইজনকে শেষত ধন্যবাদ জনাইছোঁ আপোনালোকে যিখিনি দাবী কৰিছে আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ অসমৰ জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিছোঁ যি পাঁচগৰাকী ব্যক্তিৰ লগতে জুবিনৰ এটা সুকীয়া সম্পৰ্ক আছিল আপোনালোক সকলো অৱগত হৈছে এখেতসকলৰ বক্তব্য শুনিছে আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ প্ৰশাসনৰো দৃষ্টিগোচৰ কৰিছোঁ এখেতসকলে যিখিনি কথা কৈছে সেইখিনি অসমৰ মানুহৰ কথা প্ৰত্যেকজন ব্যক্তিৰ অনুভৱ প্ৰত্যেকজন ব্যক্তিৰ দাবী আৰু এই দাবীক কেনেকৈ এতিয়া বাস্তৱলৈ আপোনালোকে ৰূপান্তৰ কৰে কেনেকৈ মানুহৰ মন শান্ত কৰে কেনেকৈ ন্যায় প্ৰদান কৰে এয়া জুবিনৰ ন্যায় নহয় এয়া অসমবাসীৰ ন্যায় এয়া ভাৰতৰ কোটি কোটি জুবিন অনুৰাগীৰ ন্যায় আৰু এই ন্যায় পাবই লাগিব এই শান্তি অসমৰ মানুহক ভাৰতৰ জুবিন অনুৰাগীক কোটি কোটি মানুহৰ মনত দিবই লাগিব কেনেকৈ দিয়ে সেয়া চৰকাৰে জানে আজিৰ অভিমত আমি ইমানতে সামৰিছোঁ নমস্কাৰ